Hello students, স্বাগতম জানাইছো নতুন এটা ভিডিও লৈ যতে কি আমি পঢ়ি আছিল আমাৰ ক্লাস 10 ৰ কেমিষ্ট্ৰি চ্যাপ্টাৰ এসিড ক্ষাৰক আৰু লৱণ আমি অলৰেডি পাৰ্ট 1 ভিডিওটো ঢালি দিছো ইউটিউব চেনেলত তোমালোকে চাই লৈছা সাকে বা যদি চোৱা নাই হেতু চাই লবা এতিয়া আমি পাৰ্ট 1 ত যিমানখিনি পঢ়িছিল আমি তাৰ পাছৰ যিখিনি ৰৈ গৈছিল সেই গুটেইখিনি মানে আমি সম্পূৰ্ণ লেসনটো এই পাৰ্ট 2 ৰ ভিডিওত কি কৰিম শেষ কৰিম তাৰপিছত আকৌ আমাৰ বেলেগ লেসনখিনি আছে সেইবিলাক আমি আলোচনা কৰিম তো পার্ট 2 যেটো আমার ভিডিও আছে এই ভিডিওত আমার বাকি রই যাও পার্ট 1 ত যিখিনি পড়ালো তার পাছৰখিনি আমি পঢ়িবলৈ গৈ আছো তো দেৰি নকৰাকে আৰম্ভ কৰো তো আজি আমি চাবলৈ গৈ আছো প্ৰথমতে এসিড ক্ষাৰক আৰু লৱণ যেটো আমাৰ কাৰ্যকলাপ 2.8 দিয়া আছে হয় তো সো কাৰ্যকলাপটো একেবাৰে সিম্পল আছে ইয়াত কি কৈছে কিছুমান বস্তু লব দিছে কিছুমান দ্ৰৱ লব দিছে গ্লুকোজ এলকোহল হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড এইবিলাক আমাক লব দিছে কি লব দিছে আমাক গ্লুকোজ লব দিছে এলকোহল লব দিছে হাইড্ৰোক্লোৰিক এসিড আৰু সালফিউৰিক এসিড লব দিছে আৰু সেই বিলাকৰ মাজেৰে ইলেক্ট্ৰিসিটি বিদ্যুৎ পাৰ হয় নে নহয় কিটো আমাক চাবলৈ দিছে তো আমাক ইয়াত এটা সেটআপ দিয়া আছে তোমালোকৰ যেটো কাৰ্যকলাপ আছে 2.8 এটো যেটো 2.8 দিয়া আছে ইয়াত এটা সেটআপ তোমালোকে দেখা পাইছা পেজ নম্বৰ 22 আছে তোমালোকে এটো ভালকে চাই লোৱা মই জাস্ট সেটআপটো বনাবলৈ ট্রাই কৰিছো বুজাবৰ সুবিধাৰ কাৰণে ইমান ভাল নহব পাৰে তো এটা বিকাৰ লোৱা গৈছে ইয়াতে কি কৰা গৈছে এটা কৰ্কৰ টুকুৰা লোৱা গৈছে কৰ্কৰ টুকুৰা মানে কি হয় কাঠৰ টুকুৰা এটাই হয় তোমালোকে কৰ্ক বুলি ক্লাস 9 ত পাইছা তো ইয়াত দুটা গজাল লগাই দিয়া গৈছে এটো এটা গজাল কাঠৰ টুকুৰাত গজাল দুটা পুতি দিয়া গৈছে এটো এটা গজাল আৰু এটো এটা গজাল হয় এতিয়া এই গজালটোৰ পৰা তাৰ ওয়্যাৰ ওলাই দিয়া গৈছে মই সিম্বলত ৰাখিছো তাৰ পিছত কি কৰা গৈছে ইয়াত বাল্ব এটা কানেক্ট কৰা গৈছে লগতে কি আছে ব্যাটাৰি লগাই দিয়া গৈছে আৰু ইয়াতে এটা চাবি দিয়া গৈছে এতিয়া এই যেটো বৰ্তনী আছে এই বৰ্তনীটো সম্পূৰ্ণ হৈ উঠা নাই কিয়নো এই মাজত যি দুটা গজাল আছে খেলৰ মাজত গেপ আছে তো যেতিয়া মই সুইচটো অন কৰিম তেতিয়া লাইটটো জ্বলিব জানো নজ্বলে কিয়নো ইয়াত এই গজাল এইটো এটা গজাল তাৰ আহি পৰা এই গজালত লাগিছে ইফালৰ তাৰ আহি এইটো গজালত লাগিছে আৰু এই গজাল দুটাৰ মাজত দেখকে গেপ আছে মানে কারেন্ট পাস হোৱাৰ কোনো সম্ভাৱনা নাই ইয়াত এতিয়া লৈকে মই একো দিয়া নাই মই জাস্ট সেটআপটো বনাইছো আৰু যদি মই এই সুইচটো দি দিম এই বাল্বটো নজ্বলিব কিয়নো ইয়াত এই যেটো গেপ আছে দুটা গজালৰ মাজত তাৰ মাজেৰে তো বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে বিদ্যুৎক পৰিবহন কৰিবলৈ কি লাগিব ওয়্যাৰ লাগিব তার লাগিব যদি তার না থাকে তেতিয়ালে আমি এতে যেটো এক্সপেৰিমেন্ট কৰিব গৈ আছো যেটো এক্টিভিটি কৰিব গৈ আছো তাত থকা কিছুমান দ্ৰৱয়ো হেল্প কৰিব পাৰে তো সোৱা এতিয়া মই ধৰা হল এই বিকাৰত কি ঢালি দিলো এই বিকাৰত মই ঢালি দিলো HCl ঢালি দিলো ইয়াত মই HCl ঢালি দিলো এই বিকাৰত মই কিৰে ভৰাই দিলো HCl ৰে ভৰাই দিলো এতিয়া যেতিয়া মই সুইচটো অন কৰি দিম তেতিয়া মই দেখা পাম লাইটটো জ্বলিবলৈ আৰম্ভ কৰিছে বুজা পাই আছা প্ৰথম অৱস্থাত যেতিয়া বিকাৰটো খালি আছিল তেতিয়া জ্বলা নাই কিন্তু যেতিয়া মই ইয়াত কি ঢালি দিলো HCl ঢালি দিলো তেতিয়া লাইটটো জ্বলিবলৈ আৰম্ভ কৰিলে হাইড্ৰোক্লোৰিক এসিড ঢালি দিওতে লাইটটো জ্বলিলে আকৌ যেতিয়া মই H2SO4 ঢালি দিম HCl নিদি পৰা যদি মই H2SO4 সালফিউৰিক এসিড ঢালি দিম তেতিয়াও তাত বাল্বটো জ্বলিব কিহৰ কাৰণে কিয়নো কি হৈছোৱা আমাৰ জি HCl আৰু H2SO4 আছিল ইহতে কি কৰে ইহতে আয়নৰ সৃষ্টি কৰে HCl কি কৰে জলীয় দ্ৰৱত বা পানী কিহৰ সৃষ্টি কৰে আয়নৰ সৃষ্টি কৰে যেতিয়া মই ইয়াত HCl AQ বুলি লিখিলো যেতিয়া মই HCl লিখি সাইডত AQ লিখিলো মানে HCl কি পাইছে পানী পাইছে মানে ইয়াত যেটো HCl আছে কি কাৰ সংস্পৰ্শত আছে পানীৰ সংস্পৰ্শত আছে নহলে তো HCl তো গেছ হিচাপেও থাকে HCl গেছ হিচাপেও পোৱা যায় ইয়াত HCl কি পাইছে পানী পাইছে মানে AQ লিখিছো তো যেতিয়া HCl পানী পাই যায় তেতিয়া হলে কি কৰিব HCl যেতিয়া পানীৰ সংস্পৰ্শলৈ আহিব বা পানী পাব H+ আৰু Cl- আয়ন বনাই দিয়ে বুজা গৈছে আৰু এই H+ বা Cl- যে আয়ন বনালে ইয়াত সেই আয়ন বিলাকে কি কৰিলে বিদ্যুৎ পৰিবহন কৰাই দিলে মানে এই যেটো গেপ আছিল সেই গেপক কোনে ফুলফিল কৰি দিলে এই HCl ৰ পৰা উৎপন্ন হোৱা আয়ন বিলাকে ঠিক তেনেকৈ H2SO4 যেতিয়া ইয়াত ঢালিম H2SO4 ও তো আয়ন বনাব হয় কিয়নো এটো তো এসিড হয় ই H+ আয়ন বনাইছে Cl- আয়ন বনাইছে তেনেকৈ H2SO4 ও তো আয়নস বনাব H+ তো বনাবই হয় নহয় তো সিম্পলত যদি মই কবলৈ যাও ইয়াত HCl আৰু H2SO4 ঢালুতে
এই বাল্বটো জ্বলিব কিহৰ কাৰণে জ্বলিব কিয়নো আম্লিক দ্ৰৱ HCl H2SO4 আদিয়ে আয়ন উৎপন্ন কৰে যাৰ বাবে এই দ্ৰৱবোৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় বুজা পাইছা যদি দ্ৰৱবোৰত আয়ন থাকে তেতিয়া ক্ষমতাৰ মাজেৰে কি হয় বিদ্যুৎ পৰিবহন হ'ব পাৰে আৰু HCl আৰু H2SO4 দ্ৰৱত কি আছিল আয়ন আছিল আয়নৰ সৃষ্টি হৈছিল আৰু এই আয়নবোৰৰ কাৰণে বিদ্যুৎ পৰিবাহিত হৈ গ'ল এই গেপৰ মাজেৰে আৰু যাৰ বাবে বাল্বটো জ্বলি উঠিল তো তোমালোকক ইয়াত সিম্পলি খেতিয়ে কৰিব কৈছে যে সুইচটো HCl ঢালি সুইচটো টিপি বিদ্যুৎ প্ৰবাহ চালিত কৰা লগতে লঘু সালফিউৰিক এসিড লৈ পৰীক্ষা কৰা কি দেখিলা তো এইটোৱে দেখিলো যেতিয়া HCl আৰু H2SO4 ঢালিলো দুই ক্ষেত্ৰতে কি হৈছে আয়ন উৎপন্ন কৰিছে যাৰ বাবে দ্ৰৱবোৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈছে আৰু এই বিদ্যুৎ প্ৰবাহিত হোৱাৰ কাৰণে কি হৈছে বাল্বটো জ্বলি উঠিছে বুজা পাইছা তো এইটো আছিল ফাৰ্স্ট কথা আকৌ এইবাৰ মই ইয়াত HCl বা H2SO4 দিয়া নাই বুজা গৈছে এইবাৰ মই কি কৰি দিলো HCl বা H2SO4 দিয়া নাই এবাৰ ইয়াত আমাক দিবলৈ দিছে কি গ্লুকোজ দিবলৈ দিছে গ্লুকোজ C6H12O6 তাৰছত গ্লুকোজ বা আমাক কি লবলৈ দিছে এলকোহল C2H5OH এতিয়া যদি মই HCl বা H2SO4 নিদি পৰা গ্লুকোজ বা এলকোহল দি দিম তেতিয়া হলে কি হ'ব ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বনে যেতিয়া মই গ্লুকোজ বা এলকোহল দি সুইচটো টিপিম তেতিয়া আকৌ লাইটটো নজ্বলিব বুজা গৈ আছে যেতিয়া মই গ্লুকোজ বা এলকোহল দি পৰা সুইচটো টিপি দিম তেতিয়া লাইটটো নজ্বলিব কাৰণ এসিড বিলাকেটো কি কৰিছিল আয়ন উৎপন্ন কৰি দিছিল আৰু দ্ৰৱৰ মাজেৰে কোনে বিদ্যুৎ পৰিবহন কৰে আয়ন বিলাকে বিদ্যুৎ পৰিবহন কৰে বুজা গৈছে ইয়াত কিতাপত তোমালোকৰ যেটো কিতাপ আছে ইয়াত ধুনিয়া এটা লাইন লিখি দিয়া আছে তোমালোকক মই দেখাই দিছো তো ইয়াত এটা লাইন আছে পেজ নম্বৰ তোমাৰ 23 এই লাইনটো ইম্পৰ্টেন্ট হয় দেই এটো তোমালোকৰ খালি ঠাই হ'ব পাৰে মই লাইনটো পঢ়ি দিছো যে দ্ৰৱৰ মাজেদি দ্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্ৰবাহিত হয় তো দ্ৰৱৰ মাজেদি কি হয় দ্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ পৰিবাহিত হয় যদি দ্ৰৱত আয়ন নাথাকে তেতিয়ালে বিদ্যুৎ পৰিবহন নহয় সেইভাবে HCl আৰু H2SO4 কি উৎপন্ন কৰিছিল আয়ন উৎপন্ন কৰিছিল যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ গল আৰু লাইটটো জ্বলিলে কিন্তু যদি আমি C6H12O6 বা C2H5OH এটো হৈ গল আমাৰ গ্লুকোজ এটো হৈ গল আমাৰ এলকোহল যদি মই ইয়াত এলকোহল বা গ্লুকোজ লৈ এই সুইচটো টিপি দিম তেতিয়া হলে লাইট নজ্বলিব কিহৰ কাৰণে যদি লাইট নজ্বলে তাৰ কাৰণ এইটোই হ'ব যে ইয়াত আয়নৰ উৎপন্ন নকৰিলে বা আয়ন উৎপন্ন নহলে তো আমাৰ এক্সপেৰিমেন্টত কৈছে যে ইয়াত যদি আমি সালফিউরিক এসিড বা HCl ক বাদ দি ইয়াত গ্লুকোজ লৈ লওঁ বা তোমাৰ কি কৈছে এলকোহলৰ দ্ৰৱ লৈ পৰীক্ষা কৰি তেতিয়া হলে লাইটটো জ্বলিছে নে প্ৰতিবাৰতে বাল্বটো জ্বলিছে নে তো মই ধুনিয়াকে লিখি দিছো গ্লুকোজ আৰু এলকোহল দ্ৰৱই আয়ন উৎপন্ন নকৰে যাৰ বাবে ইহঁতৰ দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় আৰু লাইটটো নজ্বলে ইয়াত লাইটটো নজ্বলে বুলি লিখা নাই তোমালোকে লিখি লবা লাইটটো নজ্বলে তো ইয়াৰ পৰা আমি গম পালো যে এসিড বিলাকে বিদ্যুৎ পৰিবহন কৰি এসিড বিলাকৰ দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে বুজা গৈছে কিন্তু কিছুমান দ্ৰৱ আছে যেনে গ্লুকোজ এলকোহল ইহঁতৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে কিহৰ কাৰণে আয়ন উৎপন্ন নকৰে এতিয়া আমাৰ ইয়াত এক্টিভিটিটো দিয়া নাই কিন্তু তোমালোকে জানি লব লাগিব এতিয়া যদি মই ক্ষাৰক লৈ লওঁ এসিড লওঁ তেতিয়া বিদ্যুৎ পৰিবাহিত হৈ গ'ল যদি মই NaOH লৈ লওঁ যদি মই KOH লৈ লওঁ তেতিয়া কি হ'ব পাৰে বুজা গৈ আছে তো যদি মই NaOH লৈ লওঁ বা KOH মানে মই এসিডৰ কথা গম পাই গলো মই গ্লুকোজ বা এলকোহলৰ কথা গম পাই গলো এতিয়া কিছুমান ক্ষাৰক লৈ লওঁ হয় তো NaOH বা KOH লৈ লওঁ তেতিয়া হলে কি বিদ্যুৎ পৰিবাহিত হ'বনে নহব এটা এক্টিভিটি নাই দেই কিন্তু হলেও কেতিয়াবা খুলি দিব পাৰে বুলি মই কৈ দিছো তো সোৱা যেতিয়া যদি মই NaOH লওঁ বা KOH লওঁ সাপোজ NaOH ক্ষাৰক লৈ ললো ইয়াৰ দ্ৰৱ লৈ ললো মানে কি আছে পানীৰ লগত মিক্স হৈ গৈছে তেতিয়া হলে কি হ'ব Na+ আৰু OH- আয়ন বনাব হয় নহয় তো মেইন কথা কি যদি মই এসিড বা ক্ষাৰক যিয়ে নলওঁ ইহঁতে কি বনায় আয়নস বনাই দিয়ে এসিডে কনসাবল আয়নস বনাই লয় যদি মই ডাইৰেক্ট এসিডৰ নাম নলওঁ আৰু মই কওঁ এসিড লৈ লওঁ তেতিয়া হলে বিদ্যুৎ পৰিবাহিত হ'ব কিহৰ কাৰণে আয়ন উৎপন্ন হ'ব কনসাবল H+ বা H3O+ আৰু যদি মই বিনা নাম নলোৱাকে যদি মই কওঁ ক্ষাৰক লৈ লওঁ তেতিয়াও বিদ্যুৎ পৰিবাহিত হ'ব কিহৰ কাৰণে কিয়নো তাত OH- আয়ন উৎপন্ন হ'ব যদি তোমালোকক কয় যে ক্ষাৰকৰ মাজেৰে ক্ষাৰকৰ দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে নে নোৱাৰে পাৰে কিছুমান থাকিব পাৰে যিবিলাকে নকৰে কিন্তু আমাৰ ক্লাস 10 ত এইবিলাক নাই তো যি আছে কিমানটো কৈছো তো ক্ষাৰক বিলাকৰ মাজেৰেও কি হ'ব বিদ্যুৎ পৰিবহন হ'ব কিয়নো সিহঁতে আয়নস বনাব পাৰে জলীয় দ্ৰৱত ইহঁতে কি কৰে আয়নস বনায় এসিড বিলাকেও বিদ্যুৎ পৰিবহন কৰে কিয়নো জলীয় দ্ৰৱত ইহঁতে কি বনায় আয়নস বনাব
পাৰে কিন্তু এইটো কথা মনত ৰাখিবা গ্লুকোজ আৰু এলকহলৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয় কাৰণ ইহঁতে আয়ন উৎপন্ন কৰিব নোৱাৰে আৰু আমি জানো জলীয় দ্ৰৱই কেতিয়া বিদ্যুৎ পৰিবহন কৰে আয়নৰ জৰিয়তে জলীয় দ্ৰৱই কি কৰে বিদ্যুৎ পৰিবাহিত কৰে তো এইটো আছিল আমাৰ এক্টিভিটি 2.8 আশা কৰো তোমালোকে বুজা পাইছা ঠিক আছে তেতিয়ালে আমাৰ এতিয়া নেক্সট যেটো পাৰ্ট আছে তাত আমি চাব লাগিব এক্টিভিটি 2.9 তো এক্টিভিটি 2.9 ত কি কৰিছে আমাক এটা পৰীক্ষা নলত গুটা NaCl লবলৈ দিছে আৰু তাত গাঢ় সালফাৰিক এসিড যোগ কৰিব দিছে হয় তাৰছত তাত কি হ'ব মানে অবজাৰভেশন খিনি আমাক কৰিব দিছে তো সিম্পল কথা আছে যে এটা কি কৰা গৈছে এটা টেষ্ট টিউব লৈছে মই সৰুকে আঁকি দিছো ইয়াতে তো এটা টেষ্ট টিউব লৈছে হয় টেষ্ট টিউবত কি কৰিছে ইয়াত দিয়া আছে NaCl ইয়াত কি দিয়া আছে NaCl সোডিয়াম ক্লোৰাইড তাৰছত ইয়াত ঢালি দিছে H2SO4 সালফাৰিক এসিড তো টেষ্ট টিউবত কি দিয়া গৈছে টেষ্ট টিউবত দিয়া গৈছে NaCl সলিড গুটা বুলি কৈছে তো আমি ললো NaCl সলিড প্লাস H2SO4 কিন্তু কোন চাওলা H2SO4 আগো গাঢ় H2SO4 লব দিছে কনসেন্ট্রেটেড H2SO4 তো গাঢ় H2SO4 লৈছো তো যেতিয়া NaCl আৰু H2SO4 ৰ মাজত ৰিঅ্যাকশন হ'ব তেতিয়ালে আমাক ইয়াত খুদিছে যে পৰীক্ষানলত অলপমান গাঢ় সালফাৰিক এসিড যোগ কৰা কি দেখিবা বুলি কৈছে তেতিয়ালে আমি কি দেখিম এই বিক্রিয়াত সোডিয়াম হাইড্রোজেন সালফেট NaHSO4 এটি কি হইবল NaHSO4 মানে সোডিয়াম হাইড্রোজেন সালফেট লগতে HCl গ্যাস উৎপন্ন হইছে তো আমার যেটো কোয়েশ্চন আছিল অ্যাক্টিভিটি 2.9 এর ফার্স্ট কোয়েশ্চন কি দেখিবা আৰু তা সাইডত আছে নির্গম নলিয়েদি গ্যাস উলাইছে বলি কোয়েশ্চন মার্ক কৰিছে তো কি দেখিবা কি লিখি আইম আমি এই বিক্রিয়াত সোডিয়াম হাইড্রোজেন সালফেট লগতে HCl উৎপন্ন হইছে তো আমি এটুৱে দেখা পাম খুদিছে নির্গম নলিয়েদি গ্যাস উলাইছে তো নির্গম নলিয়েদি কি হইছে যেহেতু ইয়াত HCl কি হিসাবে উলাইছে গ্যাস হিসাবে তো আমি লিখিম নির্গম নলিয়েদি HCl গ্যাস উলাইছে তো ফার্স্ট দুটা কোয়েশ্চন আছিল এনেকুৱা তো অবজারভেশনত কি হ'ব আমাৰ এই বিক্রিয়াত সোডিয়াম হাইড্রোজেন সালফেটৰ লগতে HCl গ্যাস উৎপন্ন হইছে নির্গম নলিয়েদি HCl গ্যাস উলাইছে হয় এতিয়া এই উপৰটো মই মুছি দিছো এই HCl গ্যাস উৎপন্ন হৈছিল কি তোমালোকে লিখিবা এটো উপৰটো মুছিছো ৰিঅ্যাকশনটো মই মুছি দিছো তোমালোকে লিখি লবা এটো সাথ সন্তুলিত হৈ আছে Na এটা আছে ক্লোরিন হাইড্রোজেন দুটা হাইড্রোজেন দুটা সালফেট আৰু এটো সন্তুলিত হৈ আছে তো এটো তোমালোকে নোট ডাউন কৰিবা ইমানটো এটো ফাৰ্স্টত কি দেখিবা আছিল আৰু কি গেছ ওলাইছে এটোৰ আনসাৰ এটো হ'ব তাৰছত আৰু কোৱেশ্চন আছে বাৰু মই এটো অলপ মুছি দিছো এতিয়া যেটো আমাৰ গ্যাস আছে যেটো আমাৰ টেষ্ট টিউব আছিল এই টেষ্ট টিউবৰ মাজেৰে আমাৰ কি গ্যাস ওলাব বুলি আমি গম পালো ইয়াৰ মাজেৰে HCl গ্যাস ওলাব তো আমি এটো বন্ধ কৰি দিছো কিতাপত দিয়া ছবিটো ভালকে চাই লবা তোমালোকে তাত এটা নিৰ্গম নলী এনেকা দিয়া আছে হয় তো ইয়াৰ পৰা HCl গ্যাস এনেকা বাহিৰ হৈ গৈ আছে ইয়াত কি গ্যাস ওলাই গৈ আছে HCl গ্যাস ওলাই গৈ আছে তো আমাক কৈছে উৎপন্ন হোৱা গ্যাসটো ক্ৰমে শুকান আৰু শীতল লিটমাছ কাগজেৰে পৰীক্ষা কৰি চোৱা আমাক এতিয়া যেহেতু গ্যাস ইয়াৰ পৰা ওলাই আছে এই নিৰ্গম নলীদি কি গ্যাস ওলাই আছে HCl গ্যাস তো এই নিৰ্গম নলীৰ ওচৰলৈ এবাৰ আমাক আনিব কৈছে শুকান লিটমাছ পেপাৰ কোন চাওলা নীলা লিটমাছ পেপাৰ আনিব কৈছে হয় নীলা লিটমাছ পেপাৰ আনিব কৈছে তো আমি ধৰি লৈছো এটো কোনটো লিটমাছ পেপাৰ আনিছো এবাৰ শুকান নীলা লিটমাছ পেপাৰ লৈ আছো ইয়াৰ পৰা HCl গ্যাস ওলাইছে গম পালোৱে তো আমি এটা লিটমাছ পেপাৰ নীলা আনি পৰা যদি কি গ্যাসৰ ওচৰলৈ আনো গ্যাসৰ ওচৰত এনেকা ধৰি থাকো তেতিয়া হলে নিয়মতে HCl আমি জানো HCl টো এসিড হয় আমি জানো হয় ন HCl হাইড্ৰোক্লোৰিক এসিড হয় কিন্তু ইয়াত শুকান HCl গ্যাস যেহেতু ওলাইছে শুকান আছে তাত কোনো পানীৰ কথা নাই শুকান বুলি কোৱাই গৈছে আৰু আমাৰ এই নীলা লিটমাছখন কেনেকা হৈ আছে শুকান তেতিয়া হলে এই নীলা লিটমাছৰ কিবা ৰঙৰ পৰিৱৰ্তন হ'ব জানো যেহেতু গ্যাসটো শুকান হৈ আছে লিটমাছ পেপাৰটো শুকান হৈ আছে আৰু আমি এটা কথা জানো এসিডে কেতিয়া এসিডীয় ধৰ্ম দেখুৱাব পাৰে যেতিয়া এই পানীৰ সংস্পৰ্শলৈ আহে আৰু পানীৰ সংস্পৰ্শলৈ আহিলে কিনো এনেকুৱা হয় যাৰ কাৰণে কি এসিডৰ ধৰ্ম দেখুৱাব পাৰিছে কিয়নো পানীৰ সংস্পৰ্শলৈ আহিলে ই নিজৰ যেটো আয়ন আছিল যাৰ কাৰণে এসিডীয় ধৰ্ম দেখুৱাব পাৰে কোনটো আয়ন H+ বা H3O+ আয়ন এই আয়ন বনাব পাৰিছিল যেতিয়া পানীৰ সংস্পৰ্শলৈ আহে কিন্তু এইটো কেছত কি হ'ব HCl এ পানীৰ সংস্পৰ্শলৈ আহিব পাৰিলে জানো নোৱাৰিলে কিয়নো HCl শুকান হৈ আছে আমি লিটমাছ পেপাৰ নীলা আনিছো হলেও কি হৈ আছে শুকান হৈ আছে গতিকে ইয়াত আমাৰ কোনো নীলা লিটমাছ পেপাৰৰ কোনো কালাৰৰ চেঞ্জ হোৱা দেখা নাপাম মানে নীলা লিটমাছটো নীলা হৈ থাকিব বুজা গৈছে তো আমাক খুদিছে কোন ক্ষেত্ৰত লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটিছে তো এটলিষ্ট এইটো ক্ষেত্ৰতটো নহব তো আমি লিখি ৰাখিছো শুকান নীলা লিটমাছ কাগজৰ শুকান নীলা
এটো লিটমাছ বুদিনাটো লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নহয় কিয়নো পানীৰ অনুপস্থিতিত HCl এ H+ বা H3O+ আয়ন উৎপন্ন নকৰে যাৰ বাবে আম্লিক ধৰ্ম নেদেখুৱায় তো শুকান নীলা লিটমাছ যেটো আছিলে যেটো শুকান নীলা লিটমাছ কাগজ আছিলে তাৰ ৰঙৰ পৰিৱৰ্তন হোৱা নাই ই নীলাটো নীলাই থাকি গৈছে তাৰ কাৰণ কিয়নো পানীৰ অনুপস্থিতি HCl গেছু শুকান লিটমাছ কাগজু শুকান মানে পানীৰ অনুপস্থিতিত এই HCl যেটো গেছ ওলাইছিলে কি H+ বা H3O+ আয়ন উৎপন্ন কৰা নাই যাৰ বাবে ই এসিডীয় ধৰ্মটোকে দেখাব পৰা নাই তো এটো আছিল শুকান লিটমাছ পেপাৰ আনতে এতিয়া যদি এই মই ইয়াতে মচি পৰা বনাই দিছো এবাৰ আমি কি লৈ ললো সিক্ত নীলা লিটমাছ কাগজ লৈ ললো কোনসা वाला সিক্ত মানে পানীত আমি তিয়াই দিছো তা কি আছে পানী আছে তো মই ইয়াকে মচি পৰা বনাই দিছো সিক্ত নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নহয় তো এবাৰ হয় হৈ যাব উপস্থিতি এটো উপস্থিতিত হৈ যাব মই এটো বনাই লৈছো লাষ্ট কৈছো উৎপন্ন নকৰে নহব এটো কি হ'ব কৰে হ'ব এটা এলা কৰিছো বুলি তোমালোকে ভাবি নলো বা কিয়নো ইয়াত লিখা আছে যেতিয়া আৰু এটো দুবাৰ কাম কৰা নাই ন অলপমান বুদ্ধি লগাই কৰা কামটো কৰিছো আমি ধৰ্ম নেদেখুৱাই দিও দেখুৱাই ও কিমান মজা হৈ গল চোৱা এটাতে কাম মই চলাই দিলো তো চোৱা এবাৰ আমি কি কৰিছো নীলা লিটমাছ লৈছো এবাৰ কোনসা লিটমাছ পেপাৰ লৈছো নীলাই লৈছো কিন্তু সিক্ত আছে সিক্ত মানে পানী আছে তা পানীত আমি ডুবাই লৈছো নীলা লিটমাছ কাগজটো আৰু আমি এবাৰ এই গেছৰ ওচৰলৈ আনি কি গেছৰ ওচৰলৈ HCl হাইড্ৰোজেন ক্লোৰাইড গেছৰ ওচৰলৈ আনিলো যেতিয়া নীলা লিটমাছ ভিজি থকা বা সিক্ত নীলা লিটমাছ কাগজখন HCl এর ওচৰলৈ আনিম আমি দেখা পাম ইয়াৰ কালাৰ চেঞ্জ হ'ব ধৰিছে হয় কেনে কৈছে কালাৰ নীলা লিটমাছ কাগজে যেতিয়া এসিড পাই যায় তেতিয়ালে কি হ'ব এতিয়া তো এটো এসিড হৈ যাব ন কিয়নো HCl এ কি হ'ব যেতিয়া সিক্ত লিটমাছ পেপাৰ পাই গল মানে HCl কি পাই গল পানী পাই গল মানে H+ বনাবনে নবনাব এতিয়া H+ বনাব যাৰ কাৰণে এতিয়া এসিডীয় ধৰ্ম দেখাব পাৰিব আৰু তো যেতিয়া এসিডীয় ধৰ্ম দেখাব নীলা লিটমাছ এসিডীয় ধৰ্ম দেখুৱালে বা নীলা লিটমাছ যেতিয়া এসিড পাই যায় নিজৰ কালাৰ কেনেকা কৰে ৰঙা তো কি হ'ব সিক্ত নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন হয় কি ৰং হ'ব নীলাটো ৰঙা হৈ যাব কিয়নো পানীৰ উপস্থিতিত HCl এ H+ বা H3O+ আয়ন উৎপন্ন কৰে যাৰ বাবে আম্লিক ধৰ্ম দেখুৱায় তো নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন হয় কি ৰঙৰ হ'ব ইয়াত লিখা নাই এটা জানাই তোমালোকে ফাৰ্ষ্টতে মই পঢ়াইছো যে যদি লিখিব বিচাৰা লিখিব পাৰা ৰঙৰ পৰিৱৰ্তন হয় ই ৰঙা হ'ব বুলি লিখিব পাৰা কিহৰ কাৰণে হৈছে কিয়নো পানীৰ উপস্থিতিত HCl এ H+ বা H3O+ আয়ন উৎপন্ন কৰে যাৰ বাবে আম্লিক ধৰ্ম দেখুৱায় তো এই এক্টিভিটিৰ পৰা আমি কি গম পালো যে এসিড এটাৰ যেটো ক্যাৰেক্টাৰ আছে হেতু পানী অবিহনে হ'ব নোৱাৰে কিয় কিয়নো পানী অবিহনে HCl এও এসিডৰ ক্যাৰেক্টাৰ দেখাব পৰা নাছিলে বুজা পাইছা যেতিয়া HCl এ পানী পালে তেতিয়াহে ই নিজৰ আয়ন বনালে H+ আয়ন বনালে বা H3O+ আয়ন বনালে যাৰ কাৰণে এসিডৰ ক্যাৰেক্টাৰ দেখুৱালে বুজা গৈছে এতিয়া সোয়া ইয়াত লাষ্টৰ এটা কথা কোৱা গৈছে শিক্ষক শিক্ষয়িত্ৰীৰ বাবে টুকা বুলি কৈছে কিন্তু এটো ষ্টুডেন্টৰ কাৰণেও ইম্পৰ্টেন্ট হয় কিয়নো এটো লাইন মই লিখি দিয়া নাই ইয়াত পঢ়ি দিছো জাস্ট তোমালোকক দেখাই দিব পাৰ মই ইয়াতে তোমালোকে চাবা পেজ নম্বৰ যেটো 23 এক্টিভিটি 2.9 ইয়াত এটা শিক্ষক শিক্ষয়িত্ৰীৰ বাবে টুকা বুলি দিয়া আছে আৰু ইয়াত কি লিখা আছে মই পঢ়ি দিছো আৰু ইম্পৰ্টেন্ট কথা কি মই হেতু কৈ দিছো জলবায়ু খুব খেমেকা হলে উৎপন্ন হোৱা গেছটো শুকুৱাই লবলৈ গেছটো ক্যালসিয়াম ক্লোৰাইড পূৰ্ণ এটা ৰক্ষিনলৰ মাজেৰে পঠাব লাগে তো যদি জলবায়ু খুব খেমেকা হয় তেতিয়া ইয়াত আৰু এটা এক্সট্ৰা বস্তু আমি এড কৰিব লাগিব কি কৰিব লাগিব এটা টিউব যেটো আমাৰ গেছটো শুকুৱাই লবলৈ এই যেটো আমাৰ আছে টিউব ন এই টিউবত আৰু এটা বস্তু আমি কানেক্ট কৰিব লাগিব যাক নেকি কৈছে কি ক্যালসিয়াম ক্লোৰাইড পূৰ্ণ ৰক্ষিনল বুলি কৈছে যত নেকি কি থাকে ক্যালসিয়াম ক্লোৰাইড তো এই ক্যালসিয়াম ক্লোৰাইডটো ইম্পৰ্টেন্ট হয় খুদি দিব যদি বতৰটো খেমেকা জলবায়ুটো খেমেকা হয় তেতিয়া হলে গেছটো শুকাবলৈ আমি কি কেমিক্যাল ইউজ কৰিম কি যৌগ ইউজ কৰিম কাক ইউজ কৰিম খুদিব পাৰে তো ইয়াত থকা ক্যালসিয়াম ক্লোৰাইড ইউজ কৰিম আমি বুজা গৈছে তো এই বস্তুটো তোমালোকে চাই লবা কিয়নো সোৱা মই যে এটো লেসনত তোমালোকক এক্টিভিটি গুটেইখিনি কৰাই দি আছো মই লেসনটো পঢ়াই আছো ন মই লেসন পঢ়াই এৰি দিব পাৰো বুজা গৈছে কিন্তু লেসন মাত্ৰ পঢ়ি পৰা তোমালোকৰ একো নহব কেমিষ্ট্ৰিৰ মেইন বস্তুটি হৈছে এক্টিভিটি আৰু কেমিষ্ট্ৰি এক্টিভিটিৰ পৰাই তোমালোকে এমসিকিউ পাবা এক্টিভিটিৰ পৰাই তোমালোকে যিখিনি ভিএসএ পাবা বা যিখিনি ব্রিফ কৰি পৰা লিখিব লগা কোৱেশ্চন আনসাৰ আছে কিখিনি পাবা তো এক্টিভিটিটো মোস্ট ইম্পৰ্টেন্ট হয় তো এটো আছিল আমাৰ এক্টিভিটি 2.9 তো তোমালোকে এটো নোট ডাউন কৰি লবা আৰু মই আশা কৰিছো তোমালোকে এটো বুজি পাইছা ঠিক আছে এতে সোয়া ইয়াত কিছুমান মই খাৰক লিখিছো এতে সোয়া ইয়াত NaOH তোমালোকক মই অলৰেডি ফাৰ্স্ট পাৰ্টত পঢ়াইছে NaOH যেতিয়া মই পানীত দিম ন
যেতিয়া মই NaOH মই কি কৰিম NaOH সলিড অৱস্থাত পোৱা যায় তো এটো পানী হৈ ধৰা হ'ল তো ইয়াত মই কি কৰিলো NaOH এনেকা টেবলেট আছে কিছুমান কি পায় টুকুৰা টুকুৰা পোৱা যায় লেবত তো NaOH মই যেতিয়া পানীত দি পৰা ঘুলি দিম ন যেতিয়া NaOH পানী পাই যায় তেতিয়া ইহত কি কৰিলো আয়নলৈ ভাঙি যায় হয় তো এক্টিভিটি এটা আমি পাইছো যে ক্ষাৰক বিলাকেও আয়ন উৎপন্ন কৰে আৰু আমি জানো ক্ষাৰকে কি অঞ্চল আয়ন উৎপন্ন কৰে OH মাইনাস তো NaOH যেতিয়া মই পানীত দি দিম তেতিয়া কি কৰিব Na+ আৰু OH মাইনাস আয়ন উৎপন্ন কৰিব KOH যেতিয়া পানীত দি দিম তেতিয়া কি কৰিব KOH কি কৰিব K+ আৰু OH মাইনাস আয়ন উৎপন্ন কৰিব তো ইয়াত এটা বস্তু সিমিলাৰ আছে ইয়াতো OH মাইনাস তাৰ মতলব মই কি বুজিলো ক্ষাৰক বিলাকে কি কৰে পানীত OH মাইনাস আয়ন উৎপন্ন কৰে তো এটো তোমালোকে এইটো এনে ৰিঅ্যাকচনটো লিখি ৰাখিব পাৰা যে কি হৈ আছে ন তেতিয়া আমি গম পালো ক্ষাৰক বিলাকে পানীত কনচল আয়ন উৎপন্ন কৰে OH মাইনাস আয়ন উৎপন্ন কৰে এতিয়া আৰু এটা বস্তু পাবা যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলে আকৌ এটা আছে ক্ষাৰক এটা আছে ক্ষাৰ দুটা বেলেগ বস্তু হয় তো যিবিলাক ক্ষাৰক NaOH কি হয় NaOH এটা ক্ষাৰক হয় KOH এটা ক্ষাৰক হয় আৰু এই NaOH আৰু KOH এইবিলাক পানীত দ্ৰৱীভূত হয় সেইভাবে ইহতক মই ক্ষাৰকটো ক'ব পাৰোৱে লগতে ইহতক মই কি ক'ব পাৰো ক্ষাৰ বুলিও ক'ব পাৰো বুজা পাই আছা ইহতক মই ক্ষাৰকটো ক'ব পাৰোৱে লগতে ইহতক মই ক্ষাৰ বুলিও ক'ব পাৰো এতিয়া মই ইহতক কিয় ক্ষাৰ বুলি ক'ব পাৰো কিয়নো ক্ষাৰ হ'বলৈ কি হ'ব লাগিব পানীত দ্ৰৱীভূত হ'ব লাগিব তো যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক কি বুলি কয় ক্ষাৰ বুলি কয় তেতিয়ালে ক্ষাৰৰ এক্সাম্পলৰ আমি কি লিখিব পাৰো NaOH আৰু KOH হয় তো যিবিলাক ক্ষাৰ হয় সেইবিলাক ক্ষাৰকও হয় এটি ইম্পৰ্টেন্ট কথা হয় দিয়া যিবিলাক ক্ষাৰ হয় ন ক্ষাৰবিলাক ক্ষাৰকেই হয় ক্ষাৰবিলাক কি হয় ক্ষাৰকও হয় ক্ষাৰবিলাক কি হয় গোটেইবিলাক ক্ষাৰ ক্ষাৰক হয় কিন্তু সকলো ক্ষাৰক ক্ষাৰ নহবও পাৰে বুজিব পাইছা আমি যিমান ক্ষাৰ লিখিম যিমান ক্ষাৰৰ এক্সাম্পল দিম গোটেই ক্ষাৰ ক্ষাৰক হ'ব পাৰে কিন্তু গোটেইবোৰ ক্ষাৰক ক্ষাৰ হ'ব নোৱাৰে কিয়নো ক্ষাৰ হ'বলৈ হলে পানীত দ্ৰৱীভূত হ'ব লাগিব তো সেইটো এটা ইম্পৰ্টেন্ট কথা হয় মই কৈ দিলো তো তোমালোকে ক্ষাৰক কাক বুলি তো জানিছিলাই এতিয়া ক্ষাৰ কাক বুলিও জানিলা আৰু এক্সাম্পল কি লিখিবা এইটো NaOH হ'ব পাৰে আমাৰ NaOH এটা ক্ষাৰক NaOH এটা ক্ষাৰ হয় KOH এটা ক্ষাৰ হয় ইহত ক্ষাৰকটো হয় লগতে ইহত ক্ষাৰও হয় ক্ষাৰক ক্ষাৰ দুইটাই হয় ইহত বুজা পাইছা ঠিক আছে তেতিয়ালে আমি এতিয়া নেক্সট পাৰ্টলৈ যাম আচ্ছা এতিয়া চোৱা ইম্পৰ্টেন্ট কথাটো হৈ গ'ল পানীত এসিড মিহলোৱা হয় নে এসিডত পানী মিহলোৱা হয় এসিডত পানী যোগ কৰিব লাগে নে পানীত এসিড যোগ কৰিব লাগে বুজা গৈছে তো সেইটো ইম্পৰ্টেন্ট কথা হয় আমাৰ NCERT সিলেবাসত আছে যেতিয়া তো ধৰি লোৱা হ'ল এইটো কি হয় এটা বিকাৰ হয় ইয়াত ধৰি লোৱা হ'ল এসিড আছে ইয়াত কি আছে এসিড আছে হয় আৰু ওপৰৰ পৰা মই কি ঢালি দিলো পানী ঢালি দিলো এইটো শুদ্ধ প্ৰসেস হয় নে ধৰি লোৱা হ'ল এই বিকাৰটো কি আছে পানী আছে আৰু মই ওপৰৰ পৰা এসিড ঢালি দিলো এই দুটা প্ৰসেসৰ ভিতৰত এটা প্ৰসেস কাৰেক্ট আছে আৰু এটা ৰং আছে এতিয়া কথাটো হ'ল কোনটো কাৰেক্ট আছে আৰু কোনটো ৰং আছে তো সোৱা খদাই কি কৰিব লাগিব পানীতহে এসিড ঢালিব লাগে এইটো কাৰেক্ট প্ৰসেস হয় কি কৰিব লাগিব পানী লব লাগিব আৰু ওপৰৰ পৰা আমি কি কৰিব লাগিব লাহে লাহে ড্ৰপ ওয়াইজত বুজা গৈছে লাহে লাহে কি কৰিব লাগিব ওপৰৰ পৰা পানীতহে এসিড ঢালিব লাগে এসিড লৈ পৰা ওপৰৰ পৰা পানী ঢালি দিব নালাগে তো এইটো MCQ VSA বনি যাব পাৰে বা সত্য অসত্য ওয়াইজত আহিব পাৰে বুজা গৈছে খুলি দিব পাৰে এসিডত পানী ঢালিব লাগে বা এসিডত পানী যোগ কৰাটো শুদ্ধ প্ৰক্ৰিয়া হয় এসিডত পানী যোগ কৰাটো শুদ্ধ প্ৰক্ৰিয়া হয় খসা মিছা আহিব পাৰে তো এসিডত পানী যোগ কৰাটো এটা শুদ্ধ প্ৰক্ৰিয়া নহয় পানীত এসিড যোগ কৰাটো শুদ্ধ প্ৰক্ৰিয়া হয় সেইটো কিবা কিবি নিয়মৰ মাজেৰে বুজা গৈছে
তো এইটো এটা ইম্পৰ্টেন্ট কথা আছিল তো সোয়াত লিখি দিছো পানীত এসিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো এটা অতিশয় তাপবৰ্জিত প্ৰক্ৰিয়া তো যেতিয়া মই পানীত ইয়াত কৈ দিছে সোয়া পানীত হে বুলি কৈছে এসিডত বা ক্ষাৰকত পানী দিয়াৰ কথা কোৱা নাই ইয়াত কি কৈছে পানীত এসিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো পানীত যদি মই এসিডে ঢালো বা পানীত মই কি কৰো ক্ষাৰকে ঢালো দুয়োটা কিন্তু কি হয় তাপবৰ্জিত প্ৰক্ৰিয়া হয় দুইটাতে কি ৰিলিজ হ'ব হিট ৰিলিজ হ'ব তাপ উৎপন্ন হ'ব বুজা গৈছে তো পানীত এসিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো এটা অতিশয় তাপবৰ্জিত প্ৰক্ৰিয়া আৰু ইয়াত নিয়মটো লিখি দিছে যে কেনেকৈ পানী ঢালিব কেনেকৈ এসিড ঢালিব লাগিব পানীত সেইটো নিয়ম লিখা গৈছে এসিড খদাই পানীতহে লাহে লাহে যোগ কৰিব লাগে এসিড কোত যোগ কৰিব লাগিব পানীত আৰু কেনেকৈ লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোতে দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে তো ধৰা হল মই ইয়াত কি কৰি আছো এইটো বিকাৰ হয় মই ইয়াত কি ঢালি দিছো এসিড ঢালিছো এই বিকাৰত কি আছে পানী আছে মই ওপৰৰ পৰা এসিড ড্ৰপ হৈ যে ঢালিছো তেতিয়া মই এই বিকাৰত এনেকৈ লাহে লাহে কি কৰি থাকিব লাগিব লৰাই থাকিব লাগিব বুজা গৈছে কিয়নো এসিড আমি গমে পালো পানীত এসিডে হোক বা ক্ষাৰকে হোক দ্ৰৱীভূত কৰাটো কি প্ৰক্ৰিয়া এটা অতিশয় তাপবৰ্জিত প্ৰক্ৰিয়া তো এক্টিভিটি 2.10 আছে ইয়াত মই এটো 2.10 এক্টিভিটি লিখি দিয়া নাই কিন্তু ইয়াত কি কৰিব কৈছে মই বুজাই দিম আৰু ইয়াৰ আনসাৰ খিনি মই কৈ দিম তো সোৱা ইয়াত কৈছে এটো মই মচি দিছো তোমালোকে এটো নোট ডাউন কৰি লবা ইয়াত কৈছে কি এটা বিকাৰত 10 ml মান পানী লোৱা তা এটা বিকাৰ লব দিছে আৰু এই বিকাৰত কি লব দিছে আমাৰ পানী লব দিছে 10 ml মান পানী লব দিছে আৰু গাঢ় H2SO4 ইয়াত কি ঢালিব দিছে H2SO4 হেতু কি কোনচা হলা গাঢ় H2SO4 ঢালিব দিছে এতিয়া মই গাঢ় H2SO4 পানী ঢালি দিম অলপ বিকাৰটো লৰাই দিম তাৰ পিছত মই যদি এই বিকাৰৰ তলিখন চুই চাম এই বিকাৰৰ তলিখন যদি মই চুই চাম তেতিয়া হলে বিকাৰটোৰ তলিখন চুই চোৱা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে নে তো এতিয়া লিখিলো দেখোন পানীত এসিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো তাপবৰ্জিত প্ৰক্ৰিয়া তো পানীত মই কি দ্ৰৱীভূত কৰি আছো এসিড হয় তো এটা এটা তাপবৰ্জিত প্ৰক্ৰিয়া মানে এই বিকাৰৰ তলিখন চুলে কি হ'ব উষ্ণতাৰ কিবা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে নে তো ইয়াৰ আনসাৰ হ'ব উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে ইয়াৰ উষ্ণতা কি হৈছে বৃদ্ধি পাইছে উষ্ণতাটো বৃদ্ধি পাইছে তো ইয়াৰ আনসাৰত লিখিবা তোমালোকে যেটো কোৱেশ্চন আছে উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে নে লিখি লবা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে ইয়াত উষ্ণতা বৃদ্ধি পাইছে হল তাৰ তলত আৰু এটা কোৱেশ্চন আছে এটো তাপবৰ্জি নে তাপগ্ৰাহী প্ৰক্ৰিয়া তো ইয়াত তাপ উৎপন্ন হৈছে মানে কি প্ৰক্ৰিয়া তাপবৰ্জি প্ৰক্ৰিয়া তাৰ তলত কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ বৰি লৈ ওপৰৰ কাৰ্যখিনি পুনৰাই কৰা তো এবাৰ ইয়াত কি কৰিব কৈছে সোডিয়াম হাইড্ৰক্সাইড লবলৈ দিছে তো সোডিয়াম হাইড্ৰক্সাইড লবলৈ দিছে সলিড वाला সোডিয়াম হাইড্ৰক্সাইডৰ বৰি বুলি কৈছে তো সলিড वाला আৰু ইয়াত ঘুলি দিবলৈ দিছে তো যেতিয়া মই সোডিয়াম হাইড্ৰক্সাইড দিম পানী তো সোডিয়াম হাইড্ৰক্সাইড কি হয় ক্ষাৰক হয় আৰু মই জানোই পানীত এসিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো কি প্ৰক্ৰিয়া তাপবৰ্জি প্ৰক্ৰিয়া তো এসিড ঢালুতে ইয়াত যি ঘটনা ঘটিছিলে এই ক্ষাৰক ঢালুতেও একে ঘটনা ঘটিব বিকাৰখন গৰম হ'ব উষ্ণতা বৃদ্ধি পাব তো এইটো আছিল এক্টিভিটি 2.10 তোমালোকে বুজা পাইছা আৰু এই ছবিটো ইগনোৰ নকৰিবা কিয়নো আমাৰ যেটো কোৱেশ্চনৰ প্যাটাৰ্ন আছে কেবিলাকত বহুত মানে এনেকা পিকচাৰ বেসড কোৱেশ্চন হয় ন এনেকা ছবি দি পৰা কোৱেশ্চন খুদে তো এই ছবিটোখনে কি বুজাইছে তলত লিখি দিয়া আছে গাঢ় এসিড বা ক্ষাৰকৰ পাত্ৰৰ গাত দেখুৱা সতৰ্কীকৰণৰ চিহ্ন মানে এইটো চিহ্ন কি বুজাইছে তাত কি আছে এসিড বা ক্ষাৰক ৰাখা গৈছে গাঢ় এসিড বা ক্ষাৰক ৰাখা গৈছে তো ইয়াত যদি ভালকে চোৱা হাতখন অলপ জ্বলি যোৱা নিচিনা দেখাইছে তো এই ছবিটো ইম্পৰ্টেন্ট হয় মানে সিম্পলত কি জানা একো এটা বস্তু আমি এৰিব নালাগে আমাৰ এনসিআরটিৰ কিতাপত থকা কোনো বস্তু আমি এৰিব নালাগে কিয়নো আমি এতিয়াৰ যেটো সিস্টেম বনাইছে সায়েন্সৰ যিখন পেপাৰ হয় তোমালোকে অলৰেডি হাফ ইয়াৰলি লিখিছা তো তোমালোকে সায়েন্সৰ পেপাৰখন চাইছা তাত এমসিকিউ বিলাক কি সিস্টেমত দিয়া হৈছে তাত থকা কোৱেশ্চন বিলাক কি সিস্টেমত কোৱা হৈছে তো যদি আমি গুটেইখিনি মানে ডিটেইলছত নাজানো তেতিয়ালে আমাৰ হয়তো প্ৰবলেম হ'ব পাৰে হেভাবে মই ট্ৰাই কৰো যে গুটেইখিনি ডিটেইলছত দিবলৈ ট্ৰাই কৰো আৰু যদি ইয়াৰ মাজতে কিবা থাকি যায় তেতিয়ালে হেতুটো মই ক'ব নোৱাৰি হলেও মই যিমান পাৰো দিবলৈ ট্ৰাই কৰিছো তো এটো তোমালোকে এক্টিভিটি 2.10 বুজা পাইছা ঠিক আছে এটো নোট ডাউন কৰা তেতিয়ালে আমি গম পালো যে পানী এসিডত যোগ কৰিব নালাগে পানী এসিডত যোগ কৰিব নালাগে কি কৰিব লাগে পানীত এসিড যোগ কৰিব লাগে এতিয়া কথাটা হল যদি মই পানী এসিডত যোগ কৰি দিও কি হ'ব তো ইয়াত চোৱা যদি পানী গাঢ় এসিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ চিটিকি পৰিব আৰু জুই লাগিব পাৰে অত্যাধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাঙিবও পাৰে
তো যদি মই পানী এসিডত যোগ কৰি দিম তেতিয়া হলে তাত ইমানে বেছি তাপ উৎপন্ন হ'ব যে কি এসিডখিনি কি হৈ যাব বাহিৰলৈ চিটিকি পৰিব পাৰে আৰু মোৰ গালে মুখে লাগিব পাৰে যাৰ ফলত মোৰ গা জ্বলি যোৱাৰ সম্ভাৱনা দেখা দিব লগতে কি হয় অত্যাধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাঙিব পাৰে যিখন পাত্ৰ লৈছো মই এটো যিখন পাত্ৰত মই এসিডটো লৈছিলো সেই পাত্ৰটো ভাঙিবও পাৰে আৰু যদি পাত্ৰটো ভাঙি যায় তেতিয়া মোৰ চকুৱে নাকে মুখে লাগি পৰা মোক আঘাতপ্ৰাপ্তও কৰিব পাৰে সেইভাবে পানী গাঢ় এসিডত যোগ কৰা নহয় তো কোৱেশ্চন কৰি দিব পাৰে যে পানী গাঢ় এসিডত কিয় যোগ কৰিব নালাগে কিয় যোগ কৰিবলৈ নোকোৱা হয় বা কোৱা নহয় বুজা গৈছে নোকোৱা হয় বুলি নকয় এইটো অলপ সাংঘাতিক আছে আমি যোগ তো বুজি পালে হৈ গল ন সায়েন্সৰ আৰু তো ইয়াৰ কোৱেশ্চন কি আহিব পাৰে পানী গাঢ় এসিডত যোগ কৰা নহয় কিয় বা কিয় যোগ কৰিব নালাগে যোগ কৰিলে কি প্ৰবলেম হ'ব তো এইটো হ'ব তাৰ আনসাৰ বুজা পাইছা তাৰছত এসিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়ন H3O+ বা OH- ৰ গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় তো এসিড বা ক্ষাৰক যেতিয়া মই পানীত মিক্স কৰো তেতিয়া হলে তাৰ কি কমি যায় গাঢ়তা কমি যায় যদি মই এসিড মিক্স কৰো পানী তেতিয়া হলে কি আয়নৰ গাঢ়তা কমি যায় H3O+ আয়নৰ গাঢ়তা কমি যায় আৰু যদি মই ক্ষাৰক পানীত মিক্স কৰো যদি মই ক্ষাৰকক পানীত মিক্স কৰো তেতিয়া হলে কোনটো আয়নৰ গাঢ়তা কমি যায় OH- আয়নৰ গাঢ়তা কমি যায় আৰু গাঢ়তা কমিলে সেইটো কি হৈ যায় অলপ উইক হৈ যায় তো তাক আমি কি বুলি কওঁ লঘুকৰণ বুলি কওঁ তো লঘুকৰণ মানে কি হয় তাত থকা আয়নৰ গাঢ়তা কি কৰা কমাই দিয়া প্ৰতি একক আয়তনত থকা গাঢ়তা কমাই দিয়া যদি এসিডৰ কমাও এসিডৰ যদি গাঢ়তা কমাও মানে যদি মই H3O+ আয়নৰ গাঢ়তা কমাও তেতিয়া হলে মই কাক লঘু কৰা বুলি কম এসিডক লঘু কৰা বুলি কম আৰু যদি মই OH- আয়নৰ গাঢ়তা কমাই দিও তেতিয়া হলে মই কাক লঘু কৰা বুলি কম ক্ষাৰকক লঘু কৰা বুলি কম তো লঘুকৰণ প্ৰক্ৰিয়া কি হয় লিখিবা এনে লিখিবা এসিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়ন H3O+ বা OH- ৰ গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় তো ইয়াত এসিড আৰু বেছক মিক্স কৰি লিখি দিয়া গৈছে যদি এক্সট্ৰাকেও কৰিব বিচৰা এসিড লিখোতে H3O+ আয়নৰ কথা লিখিলো আহিবা আৰু যদি ক্ষাৰকৰ লঘুকৰণৰ কথা লিখিব বিচৰা OH- আয়নক লৈ পৰা এই বস্তুটোকে লিখি দিলে হৈ গল আশা কৰো তোমালোকে এইটো বুজা পাইছা এতিয়া হলে আমি নেক্সট কিনি লাগবাৰ তেতিয়া হলে আমি এসিডৰ লঘুকৰণ বা ক্ষাৰকক কেনেকৈ লঘু কৰা হয় সেইটো বুজিলো আৰু এসিডত পানী যোগ কৰা হয় নে পানীত এসিড যোগ কৰা হয় সেইটো জানিলো তো এতিয়া আমাৰ যেটো নেক্সট টপিক আছে ইয়াত আছে এটা বস্তু কোৱা গৈছে সাৰ্বজনীন সূচকৰ বিষয় কোৱা গৈছে তো সাৰ্বজনীন সূচক মানে কি হয় ডেফিনিশনটো মই ইয়াত লিখি দিছো সাৰ্বজনীন সূচক বিভিন্ন সূচকৰ মিশ্ৰণ দ্ৰৱত হাইড্ৰোজেন আয়নৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন সূচকবিধে ভিন ভিন ৰং প্ৰদৰ্শন কৰে তো সাৰ্বজনীন সূচক কেনেকৈ প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ সূচক অলৰেডি আমি স্টাৰ্টিংতে পঢ়িছো তো বিভিন্ন ধৰণৰ সূচকক মিক্স কৰি পৰা কি বনোৱা যায় সাৰ্বজনীন সূচক বনোৱা যায় আৰু এই বিভিন্ন ভিন ভিন গাঢ়তা মানে গাঢ়তা বিভিন্ন গাঢ়তাত থকা দ্ৰৱবিলাকত বিভিন্ন ধৰণৰ কালাৰ প্ৰদৰ্শন কৰে তো তোমালোকক এটা ইয়াত ছবি দিয়া গৈছে পেজ নম্বৰ 26 ত চোৱা তো এনেকুৱা ধৰণে সাৰ্বজনীন সূচকবিধে বিভিন্ন কালাৰ প্ৰদৰ্শন কৰে তো যদি ইয়াত চোৱা যদি একেবাৰে বেছি ৰেড হৈ যায় একেবাৰে ৰঙা হৈ গলে আমি কি বুলি গম পাম এসিডিও বুলি গম পাম তো যদি গ্ৰীন হৈ যায় তেতিয়া হলে মিডলত থাকিব ইয়াতে তো এটুক আমি নিউট্ৰেল প্ৰথম বুলি গম পাম আৰু একেবাৰে ডাৰ্ক টাইপৰ ব্লু হলে আমি ক্ষাৰক বুলি গম পাম তো সাৰ্বজনীন সূচকবিধে কি কাম কৰি আছে কালাৰ চেঞ্জ কৰি আছে কালাৰৰ জৰিয়তে বিভিন্ন কালাৰ প্ৰদৰ্শন কৰি পৰা দ্ৰৱটো কি হয় দ্ৰৱটো এসিডিও হয় নে ক্ষাৰকীয় হয় নে নিউট্ৰেল হয় প্ৰথমত হেতু আমাক জনাই দি আছে তো ইয়াৰ বিষয়ে ইমান বেছি দিয়া নাই তো এইটো এটা সাৰ্বজনীন সূচকত আমি কেনেকৈ গম পাম কিয়নো ইয়াত এনেকা বিভিন্ন কালাৰ দিয়া আছে তো যি কালাৰ আহে হেতুক আমি এই যেটো বস্তু দিয়া গৈছে ইয়াতে আমি মিলাই চাম ধৰা মই কিবা এটা সাৰ্বজনীন সূচকত কালাৰ আহি গল ৰেড তেতিয়ালে গম পাম যে এসিডিও হ'ব তেনেকা টাইপৰ কথা আৰু এটা আছে দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলক pH স্কেল বোলে আৰু এটা বস্তু আছে যাক কি কৈছে কি pH স্কেল বুলি কৈছে আৰু কি কৰে হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাপন কৰে আৰু বিশেষকৈ pH স্কেলত মান কিমানৰ পৰা কিমানলৈ থাকে 0 ৰ পৰা 14 লৈকে থাকে
ইয়াত কি কৈছে pH স্কেল p মানে পাৱাৰ h মানে হাইড্ৰোজেন তো pH মানে পাৱাৰ অফ হাইড্ৰোজেন তো pH স্কেল 0 ৰ পৰা ষ্টাৰ্ট হয় আৰু 14 লৈকে pH ৰ মান যায় pH ৰ মানখিনি কিমানৰ পৰা কিমান লৈ যায় 0 ৰ পৰা ষ্টাৰ্ট হয় আৰু 14 লৈকে যায় তো 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তো এইটো হৈ গল pH স্কেল হৈ গল ইয়াত কিয়ৰ পৰা কিমানৰ পৰা মান কিমান লৈকে গৈছে 0 ৰ পৰা 14 লৈকে গৈছে তো pH স্কেলে কি জুখে হাইড্ৰোজেন আয়নৰ গাঢ়তা এতিয়া প্ৰথম দ্ৰৱৰ pH ৰ মান যদি কোনবা এটা দ্ৰৱ প্ৰথম আছে তেতিয়ালে তাৰ pH ৰ মান কিমান আহিব 7 MCQ খুদা দেখা যায় যে প্ৰথম দ্ৰৱৰ pH ৰ মান হল pH 7 বা গ্ৰেটাৰ দেন 7 বা লেস দেন 7 তেনেকৈ খুদে তো যেতিয়া দ্ৰৱ প্ৰথম হ'ব তেতিয়ালে pH ৰ মান কিমান আহি যায় 7 তো প্ৰথম দ্ৰৱৰ pH ৰ মান হৈ যায় আমাৰ এটো 7 হয় এতিয়া 7 তো নিউট্ৰেল হৈ গল প্ৰথম মানে কি তাত এসিডিয় বা ক্ষাৰকীয় গুণ নাই নিউট্ৰেল হৈ আছে এতিয়া যদি মই এসিডিয় গুণৰ কথা কওঁ তেতিয়া হলে কি হ'ব সোৱা যদি pH ৰ মান 7 তকৈ কমি যায় ভালকে শুনি লবা যেতিয়া pH ৰ মান কি হৈ যায় 7 তকৈ কমি যায় 7 তকৈ কম হয় pH ৰ মান যদি less than 7 হয় তেতিয়া হলে দ্ৰৱটো কি হৈ যায় এসিডিয় হৈ যায় দ্ৰৱটোৰ ধৰ্ম কেনেকুৱা হ'ব কেনেকা প্ৰকৃতিৰ হ'ব দ্ৰৱটো আমলিক প্ৰকৃতিৰ হ'ব বা এসিডিয় ধৰ্ম আহিব কেতিয়া যেতিয়া pH ৰ মান less than 7 হয় তো যদি pH ৰ মান 6 আছে কিবা এটা দ্ৰৱৰ pH ৰ মান যদি 6 আহিছে তেতিয়া হলে এসিডিয় হ'ব যদি 5 আহিছে এসিডিয় হ'ব 4 আহিছে এসিডিয় মানে 7 তকৈ যদি কমি যায় তেতিয়া হলে কি হ'ব এসিডিয় হ'ব আকৌ যদি 7 তকৈ বাঢ়ি যায় 8 9 10 11 12 13 14 7 তকৈ যদি বাঢ়ি গৈ থাকে তেতিয়া হলে কি হ'ব ক্ষাৰকীয় হ'ব তো pH কি হ'ব যদি pH less than 7 হয় তেতিয়া হলে এটো হৈ যাব আমাৰ আমলিক কেনেকুৱা হ'ব দ্ৰৱটো আমলিক হ'ব আৰু যদি pH greater than 7 হয় তেতিয়া হলে এটো কেনেকা হৈ যাব আমাৰ ক্ষাৰকীয় হৈ যাব বুজা গৈছে pH ৰ মান যদি 7 হয় pH যদি 7 হয় pH কিমান 7 মানে দ্ৰৱটো প্ৰথম হৈ গল pH 7 হলে দ্ৰৱটো প্ৰথম নিউট্ৰেল আৰু যদি pH 7 তকৈ বাঢ়ি যায় তেতিয়া দ্ৰৱটো হৈ যাব ক্ষাৰকীয় pH যদি গ্ৰেটাৰ দেন 7 হয় মানে 7 তকৈ বাঢ়ি যায় তেতিয়া হলে ক্ষাৰকীয় আৰু যদি pH ৰ মান 7 তকৈ কম হয় মানে 7 ৰ পৰা ইফালে আহে 6 5 4 3 2 এনেকা ইফালে আহি যায় কমি আহে তেতিয়া হলে এটো হৈ যাব আমলিক তো এটো তোমালোকে গম পালা যে দ্ৰৱ এটা কেতিয়া আমলিক হয় আৰু কেতিয়া ক্ষাৰকীয় হয় এতিয়া যদি মই তোমালোকক খুদু এটা দ্ৰৱ আছে এটো মই মছি দিছো জায়গা কম হয় তোমালোকে এটো বুজিছা নোট ডাউন কৰি লবা এটা দ্ৰৱ আছে যাৰ pH ৰ মান 2 আৰু এটা দ্ৰৱ আছে যাৰ pH ৰ মান 5 হয় তেতিয়া হলে এই দুটা দ্ৰৱৰ মাজৰ ডিফাৰেন্স কি হয় হয় এতিয়া যদি সিম্পলত চাও ইয়াতো ডিফাৰেন্স নাই দেখোন pH 5 মানে 7 তকৈ কম pH মানে ইউ কেনেকা প্ৰকৃতিৰ হয় আমলিক প্ৰকৃতিৰ এসিডিয় প্ৰকৃতিৰ আৰু pH ৰ মান 2 মানে এটো 7 তকৈ কম হয় মানে ইউ এসিডিয় প্ৰকৃতিৰ হলেও ইহঁতৰ মাজত এটা ডিফাৰেন্স আছে সোৱা pH ৰ মান যিমান কম হয় হেতু ইম্পৰ্টেন্ট কথা ভালকে শুনিবা pH ৰ মান যিমান কম হয় তাৰ এসিডিয় গুণটো হিমান বাঢ়ি যায় মানে তাক আমি কব পাৰো pH ৰ মান যিমানে কম হয় হিমানে তীব্ৰ এসিড হয় কি এসিড হয় তীব্ৰ এসিড হয় আৰু pH ৰ মান যিমানে বেছি হয় খাতত কৈতো বেছি হ'ব নোৱাৰে কিন্তু খাতৰ হিফালে 6 লৈকে যিমান বেছি হয় তেতিয়া তাক আমি কম মৃদু এসিড তো ইয়াৰ পৰা কি বুজিলা pH ৰ মান ইয়াত দুটাৰে pH ৰ মান 2 আৰু 5 তেতিয়ালে ইয়াত চোৱা pH ৰ মান কাৰ কম আছে 2 ৰ pH ৰ মান কাৰ কম আছে এটো 2 যেটো pH আছে হেতু কম আছে মানে pH ভ্যালু যদি কমি যায় তেতিয়া এসিডটো অলপ সাংঘাতিক হৈ যায় বুজা গৈছে যাক নেকি আমি কি কৈছো তীব্ৰ এসিড আৰু যদি এসিডৰ যদি pH ৰ মান অলপ বেছি আছে
ধৰা হল খাততকৈ ইফালে 6 আছে 5 আছে 4 আছে তেতিয়াহলে তাক আমি কম মৃদু এসিড তেতিয়াহলে pH2 আৰু pH5 ৰ মাজৰ ডিফাৰেন্স কি এই যেটো pH2 থকা দ্ৰৱ আছে এটো হৈ গল তীব্ৰ এসিড আৰু pH5 থকা দ্ৰৱ যেটো আছে হেতু হৈ গল ইয়াতকৈ এটো মৃদু এসিড বুজা পাইছা দুইটা এসিড হয় কিন্তু এসিডৰ ভিতৰতে এতিয়া মৃদু আৰু তীব্ৰ আহি গল বুজা পাই আছা মৃদু এসিড বুলি কেতিয়া কম এই pH আমি চাম ন বুজা গৈছে আৰু pH বাঢ়িছে মানে তাত কি বাঢ়িব H+ আয়নৰ গাঢ়তা বাঢ়িব যদি pH ৰ মান pH কমিছে মোৰ ভুল হৈ গল কোৱাটো pH যদি কমে তেতিয়াহলে ই তীব্ৰ এসিড হৈ যায় আৰু যদি তীব্ৰ এসিড হৈ যায় তাত কি আয়নৰ গাঢ়তা বেছি থাকিব H+ আয়নৰ গাঢ়তা বেছি থাকিব তাত বেছি H+ থাকিব আকৌ pH ৰ মান বাঢ়ি গৈছে pH ৰ মান 5 হৈ গৈছে মানে কিহত আহি গল মৃদু এসিডত আহি গল তাত কি কম আছে H+ আয়নৰ গাঢ়তা কম আছে তো আশা কৰো বুজা পাইছা ঠিক আছে এতিয়া যদি আমি ক্ষাৰকৰ ফালে চাও এতিয়া ক্ষাৰকত আকৌ অলপ বেলেগ হৈ যায় ক্ষাৰকত কি হয় এটো তোমাৰ এই ওপৰটো মই মছি দিছো কিনে মই কলুৱে বুজাবলৈ মই সুবিধা হ'ব এইবাৰ ক্ষাৰকত চোৱা ক্ষাৰক কেতিয়া হ'ব যেতিয়া আমি কম পালো খাততকৈ বাঢ়ি যাব pH ৰ মান ধৰা হল pH ৰ মান এটাৰ আছে তোমাৰ 9 আৰু এটা pH ৰ মান আছে 12 ইয়াত কোনটো মৃদু ক্ষাৰক হ'ব আৰু কোনটো তীব্ৰ ক্ষাৰক হ'ব ইয়াত যাৰ pH ৰ মান বেছি হ'ব হি তীব্ৰ ক্ষাৰক হ'ব ই কেনেকা ক্ষাৰক হ'ব তীব্ৰ ক্ষাৰক হ'ব তীব্ৰ ক্ষাৰক আৰু pH ৰ মান যাৰ কম হ'ব হি হ'ব মৃদু ক্ষাৰক হোৱাটোতো দুইটাই ক্ষাৰকে হয় pH ৰ মান 9 নো ক্ষাৰকে হয় pH ৰ মান 12 ক্ষাৰকে হয় কিয়নো খাততকৈ যদি pH ৰ মান খাততকৈ বাঢ়ি যায় তেতিয়াহলে তাক আমি ক্ষাৰক বুলি কম হেতু হিচাপত এইটো ক্ষাৰক কিন্তু প্ৰবলেমটো কোত আহি গল ইয়াত এটা মৃদু ক্ষাৰক আছে আৰু এটা তীব্ৰ ক্ষাৰক আছে মানে এই দুটা সাপেক্ষে মৃদু আৰু তীব্ৰ কৈ আছো মই এই দুটাত এটা অলপ মৃদু আছে এটা অলপ তীব্ৰ আছে হয় ন বুজা গৈছে এনে যদি চাৰ্টত চাবলৈ যাও তেতিয়ালে মৃদু ক্ষাৰকৰ মান কোনটো হ'ব মৃদু ক্ষাৰক কোনটো হ'ব মৃদু ক্ষাৰক হৈ যাব আমাৰ এই 8 वाला pH ৰ মান 8 মানে মৃদু ক্ষাৰক pH ৰ মান 14 তীব্ৰ ক্ষাৰক কিয়নো pH ৰ মান বাঢ়িলে ক্ষাৰকত কি হৈ যায় pH ৰ মান যিমান বাঢ়িব ক্ষাৰকটো তীব্ৰ হৈ যাব pH ৰ মান যিমান কমিব ক্ষাৰকটো মৃদু হৈ যাব কিহৰ কাৰণে মৃদু হ'ব কিয়নো মৃদু ক্ষাৰক मतलब OH- আয়নৰ গাঢ়তা কম হ'ব তীব্ৰ ক্ষাৰক মানে OH- আয়নৰ গাঢ়তা বেছি হ'ব এতিয়া যদি এই চাৰ্টৰ পৰা তীব্ৰ আৰু মৃদু এসিড বিচাৰো তেতিয়া হলে এইটো হৈ যাব মৃদু এসিড এসিডত আকৌ উল্টা এই যেটো 6 আছে এইটো হৈ যাব আমাৰ মৃদু এসিড আৰু 0 হৈ যাব আমাৰ তীব্ৰ এসিড বুজা গৈছে বুলি মই ভাবি লৈছো তেতিয়া হলে এসিড বা ক্ষাৰক pH স্কেলত মান হিচাপত আমি কেনেকৈ গম পাম যদি pH ৰ মান আহে 7 তাক আমি প্ৰথম বুলি কম যদি pH ৰ মান গ্ৰেটাৰ দেন 7 তেতিয়া হলে আমি কি বুলি কম ইয়াক ক্ষাৰক বুলি কম pH ৰ মান লেস দেন 7 তেতিয়া হলে আমি ইয়াক কি বুলি কম এসিড বুলি কম হয় আকৌ এসিডত কি হয় pH ৰ মান যিমান কম হয় pH ৰ মান যিমান কম হয় ঠিক সিমান বেছি তীব্ৰ এসিড হ'ব pH ৰ মান যিমান বেছি হয় সিমান মৃদু এসিড হ'ব এসিডৰ ক্ষেত্ৰত আকৌ যদি ক্ষাৰকৰ ক্ষেত্ৰত pH ৰ মান যিমান কম হয় হি মৃদু ক্ষাৰক হ'ব pH ৰ মান যিমান বেছি হয় হি তীব্ৰ ক্ষাৰক হ'ব তো দুটাৰ ডিফাৰেন্সটো অলপমান ভালকে শুনি লবা আৰু নোট ডাউন কৰি লবা তো আমি গম পালো pH ৰ মান কেতিয়া কি হয় ঠিক আছে তো এটো আমাৰ হৈ গল খুদে কি এক্সামত প্ৰথম দ্ৰৱৰ pH ৰ মান কিমান হেতু তোমালোকে গম পাই গৈছে এতিয়া ন ঠিক আছে তেতিয়া হলে আমি তোমালোকে এইবিলাক নোট ডাউন কৰি লবা তেতিয়া হলে এতিয়া আমাৰ আছে কি সো মই প্ৰথমে পঢ়ি দিছো তাৰছত বুজাই দি আছো কিয়নো এইখিনি অলপ मतलब ইমান কি কয় এটো আমাৰ ৰিঅ্যাকশন वाला পাৰ্ট নহয় আৰু ন সিম্পল নোটস খিনি হয় যিবিলাকৰ পৰা কোৱেশ্চন বনে নোটস সিম্পল হ'ব পাৰে কোৱেশ্চন কিন্তু এমসিকিউ বহুত বনে ইয়াৰ পৰা তো সোৱা
বেছি H+ আয়ন উৎপন্ন কৰা এসিডবোৰক তীব্ৰ এসিড বোলা হয় অলপ আগতে কথা পাতিলে হয় নহয় pH ৰ মান যিমান কম হৈ যায় এসিডটো কিমান তীব্ৰ হৈ যায় তো pH ৰ মান কমিছে মতলব তাত কি বাঢ়িছে H+ আয়নৰ গাঢ়তা বাঢ়িছে তো বেছি H+ আয়ন উৎপন্ন কৰা এসিডবোৰক তীব্ৰ এসিড বোলা হয় যদি বেছিকে H+ আয়ন উৎপন্ন কৰি দি আছে তেতিয়ালে আমি তা কেনেকৈ এসিড বুলি কম তীব্ৰ এসিড বুলি কম আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এসিডক মৃদু এসিড বুলি কোৱা হয় তো যিবিলাক এসিডে কমকৈ H+ আয়ন উৎপন্ন কৰিছে হেবিলাকক মৃদু এসিড বোলা হয় যদি কোৱেশ্চন আহে মৃদু ক্ষাৰক আৰু তীব্ৰ ক্ষাৰক কাক কয় এইটো কি অলপমান ইফাল সিফাল কৰি দিলে হ'ল খালি ইয়াত কি লিখিব লাগিব H+ ৰ জেগাত ক্ষাৰকৰ কথা খুদে যেতিয়া ক্ষাৰক মতলব OH- আয়ন তেতিয়া হলে বেছি OH- আয়ন উৎপন্ন কৰা ক্ষাৰকবোৰক তীব্ৰ ক্ষাৰক বোলা হয় আৰু কমকৈ OH- আয়ন উৎপন্ন কৰা ক্ষাৰকবোৰক মৃদু ক্ষাৰক বোলা হয় তো ইয়াকে আমি মিলাই পৰা যদি আমাক আহে এক্সামত মৃদু ক্ষাৰক আৰু তীব্ৰ ক্ষাৰক সেইটো আমি লিখি আহিব পাৰোঁ তো নেক্সট কি আছে আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH পৰিসৰত কাৰ্য কৰে তো আমাৰ শৰীৰে যেটো কাম কৰিব পৰা সুকলমে কাম কৰিব পৰা pH ৰ মান কিমান হয় 7 ৰ পৰা 7.8 তো ইমান যদি pH ৰ মান যদি আমাৰ বডিৰ আমাৰ শৰীৰৰ pH ৰ মান যদি 7 ৰ পৰা 7.8 ৰ ভিতৰত হয় তেতিয়ালে বডিটোৱে আৰামসে ভালকে কাম কৰিব পাৰে তাৰছত চোৱা এটো খুদে দেই আমাৰ শৰীৰে সুকলমে কাম কৰা pH ৰ পৰিসৰ কিমান বুলি খুদি দিয়া এটো এইবিলাক মান ইম্পৰ্টেন্ট হয় যেভাবে মই গুটেখিনি লিখি দি আছো কিয়ৰ কাৰণে যাতে একো বস্তু থাকি না যাও যেহেতু আমি টাইম দি পুৰা কষ্ট কৰি পঢ়িছো গতিকে ইয়াক পঢ়াৰ পাছত আৰু এক্সট্ৰা আকৌ কিতাপ বহি লুটিয়া থকাৰ দৰকাৰ নাই বৰষুণৰ পানীৰ pH ৰ মান 5.6 ৰ কম হলে তাক এসিড বৰষুণ বুলি কোৱা হয় তেতিয়ালে খুদি দিব এসিড বৰষুণৰ pH ৰ মান কিমান হ'ব লাগিব 5.6 তকৈ কম আৰু এটা কথা কম কোৱেশ্চন আহে এনেকা আহে কোৱেশ্চন তো এসিড বৰষুণৰ pH ৰ মান কিমান তো আহি গল সাপোজ 7 8 9 4 কোনটো হ'ব এতিয়া 7894 তো কি কৈছে pH ৰ মান 5.6 ৰ কম হলে মানে 5.6 ৰ যেটো ভ্যালু আছে সেইটোৱে হ'ব তো 5.6 ৰ কৈ কম ভ্যালু কোনটো আছে 4 হ'ব তো ইয়াৰ আনসার কি হ'ব 4 হ'ব তো তোমালোকে আকৌ 5.6 বিচাৰি ফুৰিব না লাগে ইয়াত কি লিখা আছে সেইটো ভালকে পঢ়িব লাগে 5.6 ৰ কম হলে মানে কম যিকোনো ভ্যালু দিব পাৰে তো এটো হৈ গল যাকনে কি আমি কি বুলি কম বৰষুণৰ পানীৰ যেটো pH ৰ মান 5.6 তকৈ যদি কমি যায় তেতিয়ালে তাক আমি কি বৰষুণ বুলি কম তাক আমি নরমাল বৰষুণ নকম হ'ব এসিড বৰষুণ বুলি কম ঠিক আছে অজীৰ্ণ হলে পেটে অত্যাধিক এসিড উৎপন্ন কৰে এতিয়া যদি আমাৰ খোৱা বোৱাত অলপ কি প্ৰবলেম হল আমি কিবা কিবি তেল জাতীয় বস্তু অলপ বেছিকৈ খাই দিলো তেনেকা কিবা এটা প্ৰবলেমৰ কাৰণে কি হ'ল আমাৰ ডাইজেশন ভালকে নহল ন তেতিয়ালে তাক কি কৈছে অজীৰ্ণ বুলি কৈছে মানে ভালকে ডাইজেশন নাই হোৱা আৰু খোৱা বোৱা অলপ আমাৰ দিগদাৰ হ'ল গড়বড়ি কিবা কিবি খাই দিলো আমি তো অজীৰ্ণ হলে পেটে অত্যাধিক এসিড উৎপন্ন কৰে তেতিয়ালে পেটে কি কৰিব যিমান নরমালি পেটে এসিডটো উৎপন্ন কৰিবই লাগিব কিন্তু কি হৈ যায় অজীৰ্ণ হলে বুঝা পাইছা তেতিয়ালে আমাৰ পেটে কি কৰে অত্যাধিক এসিড উৎপন্ন কৰে এটা কথা আই গল যে কোনসা এসিড উৎপন্ন কৰে তোমালোকে জীবন প্ৰক্ৰিয়াত পাইছাই আমাৰ পেট মানে কি আৰু পাকস্থলীৰ কথা কব বিচাৰিছে তো কোনটো এসিড উৎপন্ন হয় HCl হাইড্ৰোক্লোৰিক এসিড উৎপন্ন হয় তো অত্যাধিক এসিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলাপুৰা আৰু বিষ হয় এতিয়া চোৱা যেতিয়া হাইড্ৰোক্লোৰিক এসিড নরমাল এমাউন্টত উলাইছিলে তেতিয়া প্ৰবলেম নাছিলে কিন্তু যেতিয়া এসিড বেছিকে উলাব তো পেটটো জ্বলাপুৰা কৰিবই ন কিয়নো এসিড উলাই আছে তো জ্বলাপুৰা নকৰাৰটো কথাই নাই আকৌ বেছিকে উলাই আছে তো অত্যাধিক এসিড উৎপন্ন কৰে ইয়াৰ ফলত পেটত জ্বলাপুৰা আৰু বিষ হয় এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে অম্লনাশক হিচাপে ক্ষাৰক ব্যৱহাৰ কৰে তো যদি মই এই অজীৰ্ণ বুলি যেটো অজীৰ্ণতা হৈছে তাৰ পৰা উপশম পাবলৈ ভাল পাবলৈ অজীৰ্ণতাৰ পৰা হাত খাৰিবলৈ মই কি ব্যৱহাৰ কৰিম অম্লনাশক ব্যৱহাৰ কৰিম আৰু এই অম্লনাশক অম্ল মানে কি এসিড তো অজীৰ্ণতা মানে কি অজীৰ্ণ বা অজীৰ্ণতা মানে কি হয় বেছিকে এসিড উলাইছে তো বেছিকে এসিড উলোৱাটোৰ পৰা যদি মই হাত খাৰিব লাগে তেতিয়া হলে অম্লনাশক ব্যৱহাৰ কৰিব লাগিব এসিডক নাশ কৰা বস্তু ব্যৱহাৰ কৰিব লাগিব তো কি কৰিম অজীৰ্ণতা হলে কি ব্যৱহাৰ কৰিম অম্লনাশক ব্যৱহাৰ কৰিম আৰু অম্লনাশক মানে কি হয় তাত কিনো ইউজ কৰিম অম্লনাশক হিচাপে আমি ক্ষাৰক ইউজ কৰিম তো উলাই আছে এসিড পেটৰ পৰা বহুত
মই ইউজ কৰি দিলো অম্লনাশক হিচাপে ক্ষাৰক আৰু এসিড প্লাস ক্ষাৰক হয় তেতিয়া হলে কি বিক্ৰিয়া ঘটে প্ৰশমন বিক্ৰিয়া ঘটে বুজা পাইছা মানে প্ৰশম হৈ যায় এসিডীয় বা ক্ষাৰকীয় গুণ দুটাই তাৰ পৰা হটি যায় মানে আমি নরমাল কন্ডিশনলৈ আহি যাম প্ৰশমন বিক্ৰিয়া প্ৰশম হৈ যায় কোনে প্ৰশম কৰে এই যেটো অত্যাধিক এসিড আছে তা কোনে প্ৰশম কৰি আছে এই ক্ষাৰকে প্ৰশম কৰি আছে তো एग्जामত বহুতবাৰ খুদে অজীৰ্ণতাৰ বাবে কি অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কি ব্যৱহাৰ কৰা হয় তাত অপচনত থাকিব অম্লনাশক বা যদি অম্লনাশক না থাকে তোমালোকে ক্ষাৰক বুলি পাবা বুজা গৈছে তো এটি ইম্পৰ্টেন্ট হয় আৰু আমি অম্লনাশক হিচাপে অম্লনাশক বা ক্ষাৰক ব্যৱহাৰ কৰো আৰু ম্যাক্সিমাম কোনটো ক্ষাৰক ব্যৱহাৰ কৰো যেতিয়া মোৰ পেটত একা জ্বলা পুৰা হয় তেতিয়া আমি দাবাই খাম ন দাবাই কি থাকিব ম্যাগনেসিয়াম দুগ্ধ থাকিব তাক নেকি আমি ম্যাগনেসিয়াম হাইড্রোক্সাইড বুলি কওঁ হয় তো ম্যাগনেসিয়াম হাইড্ৰোক্সাইডটো আমি শুনিছিলো কিন্তু আমি গম পালো যে ম্যাগনেসিয়াম হাইড্ৰোক্সাইডকে কি বুলি কয় ম্যাগনেসিয়াম দুগ্ধ বুলি কয় তো যদি মোৰ ঢেৰ পেট জ্বলা পুৰা কৰিছে তো যেটো দাবাই ফৰ্মত আমি লওঁ কিন্তু কি হয় তাত ম্যাক্সিমাম দাবাই কি থাকিব ক্ষাৰক থাকিব কনজল ক্ষাৰক থাকিব ম্যাগনেসিয়াম হাইড্ৰোক্সাইড বা ম্যাগনেসিয়াম দুগ্ধ তো এইখিনি তোমালোকে নোট ডাউন কৰি লবা একদম ইম্পৰ্টেন্ট বস্তু হয় কোৱেশ্চন এমসিকিউ ভিএসএ ইয়াৰ পৰা ঢেৰ বনিছে আৰু আগলৈ বনি থাকিব ঠিক আছে এইখিনি নোট ডাউন কৰা তেতিয়া হলে এতিয়া নেক্সট কি আছে আমাৰ মুখৰ ভিতৰৰ পিএইচৰ মান 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয় এতিয়া আমাৰ মুখৰ ভিতৰতো এটা পিএইচৰ মান কি একচুয়ালি পিএইচ সব বস্তুৰে পিএইচ থাকিবই হয় নহয় পিএইচ আমি জুখি উলিয়াব পাৰো তো মুখৰ ভিতৰৰ পিএইচৰ মান 5.5 তকৈ যদি কম হৈ যায় কমি যায় তেতিয়া হলে কি হয় দন্তক্ষয়ৰ সূচনা হয় দাঁত বিলাক কি হৈ যায় ক্ষয় হৈ গৈ থাকে বুজা গৈছে কেতিয়া যেতিয়া পিএইচৰ মান 5.5 তকৈ কম হয় বুলি কৈছে 5.5 এ হয় বুলি কোৱা হোৱা নাই 5.5 তকৈ কম হয় 5.4 হ'ব পাৰে 5 হ'ব পাৰে 3 2 যিমান হ'ব পাৰে ঠিক আছে এতিয়া কি হৈ যায় ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী দাঁতৰ এনামেল শৰীৰৰ কঠিনতম পদাৰ্থ এতিয়া আমাৰ দাঁতৰ এনামেল ধৰি লোৱা হল এটা দাঁত হয় এটো কি হয় এটা দাঁত হয় এতিয়া এই দাঁতৰে বাহিৰৰ যেটো পাৰ্ট আছে আমাৰ দাঁতৰ যেটো বাহিৰৰ লেয়াৰ আছে ন এই গুটেই দাঁতৰ বাহিৰত যেটো আৱৰণ আছে গুটেই দাঁততে দেই এই বাহিৰৰ যেটো আৱৰণ আছে আমাৰ দাঁতৰ তেতিয়া খেডু কি বুলি কৈছে দাঁতৰ এনামেল বুলি কৈছে যদি এটো দাঁত হয় ইয়াৰ এই বাহিৰৰ আৱৰণ এই গুটেইটো মই যেটো ব্লেক কৰি দিছো হয় এনেটো কেনেকা থাকিব বগা থাকিব হয় ন তেতিয়া হলে আমাৰ দাঁতৰ যেটো এনামেল আছে সেইটো শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ আৰু এই এনামেলটো কিহেৰে গঠিত ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী খুদি দিব পাৰে দাঁতৰ এনামেলটো কিহেৰে তৈয়াৰী বা কিহেৰে গঠিত হয় তো এইটো এটা বঢ়িয়া ভিএসএ হ'ব পাৰে এতিয়া মুখৰ ভিতৰত পিএইচৰ মান 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয় কি হৈ যায় চোৱা যেতিয়া আমি কিবা কিবি বস্তু খাই পৰা যদি আমি ব্ৰাছ চাছ ভালকে নকৰো বা মুখটো ভালকে সাফা নকৰো ন তেতিয়া হলে আমাৰ ভিতৰত আমাৰ মুখৰ ভিতৰত কি হৈ যায় ইয়াতে কিতাপতে দিয়া আছে খৰকৰা আৰু খাদ্যৰ কণিকাবোৰ মুখৰ ভিতৰত থকা ব্যাকটেৰিয়াই জীৰ্ণ কৰি এসিড উৎপন্ন কৰে তা আমাৰ মুখৰ ভিতৰত লাগি থকা যিখিনি খোৱা আমি কিবা এটা খালো ভালকে মুখ কুলা নকৰিলো বা ব্ৰাছ নকৰিলো সেইখিনি মুখৰ ভিতৰতে জমা হৈ গৈছে তো সেইবিলাকে কি হৈ যায় লাষ্টত গৈ থৈ তাৰ পৰা কি হৈ যায় এসিড উৎপন্ন হৈ যায় হয় আৰু এই এসিড বিলাক যেতিয়া এসিড উৎপন্ন হৈ যায় তেতিয়া কি হৈ যায় আমাৰ পিএইচৰ মান কি হয় এসিড মানে কি হয় পিএইচৰ মান 7 তকৈ কম তো মোটামুটি 5.5 লৈকে ঠিক আছে কিন্তু তাতকৈ যদি কমি যায় এসিড উৎপন্ন হৈ পৰা পিএইচৰ মান যদি 5.5 তকৈ কমি যায় তেতিয়া হলে কি হৈ যাব দন্তক্ষয় হৈ যাব পাৰে বুজা গৈছে সেইভাবে আমি কি কৰো টুথপেষ্ট ইউজ কৰো না ব্ৰাছ কৰিবলৈ কি কৰো আমি টুথপেষ্ট ইউজ কৰো কিয়নো মুখৰ ভিতৰত উৎপন্ন হৈছে এসিড আৰু টুথপেষ্ট যেটো থাকে সেই টুথপেষ্টটো একচুয়ালি কি হয় ক্ষাৰক হয় তো মুখৰ ভিতৰত আছে এসিড আমি দাঁত ঘঁহিবলৈ ইউজ কৰিছো দাঁত ব্ৰাছ কৰিবলৈ ইউজ কৰিছো টুথপেষ্ট তো এসিড প্লাস ক্ষাৰক মানে কি হৈ যায় প্ৰশমিত হৈ যায় হয় নহয় সেইভাবে আমি টুথপেষ্ট কৰিব লাগে মানে ব্ৰাছ কৰিব লাগিব বুজা গৈছে ব্ৰাছ পাৰিলে দুবাৰ মান কৰাটো ভাল তো তালৈ নাযাওঁ এতিয়া তো এই দুটা বুজা পাইছা বুলি ভাবি লৈছো মৌমাখিয়ে বিন্দুতে মিথানয়িক এসিড বা ফৰ্মিক এসিড উৎপন্ন কৰে তো মৌমাখিয়ে কেতিয়াবা যদি তোমালোকক বিন্দিছে বা নায়ো বিন্দা জানিতো থবই লাগিব বিন্দিলেহে জানিব লাগিব তেনেকা কথা নহয় তো মৌমাখিয়ে বিন্দুতে কোন চাউল এসিড নিকৰণ হয় মিথানয়িক এসিড বা ফৰ্মিক এসিড মিথানয়িক এসিডক কি বুলি কয় ফৰ্মিক এসিড বুলিও কয় আৰু
বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰি সকা পোৱা যায় তো যেতিয়া মৌমাখিয়ে বিন্ধে মিথানয়িক এসিড বা ফৰ্মিক এসিড উৎপন্ন হয় যাৰ কাৰণে য'ত বিন্ধে সেইটো কি হৈ যায় পুৰা জ্বলা পুৰা কৰি থাকে হয় নহয় কিয় মিথানয়িক এসিডে বিন্ধি তাত কি এৰি দিলে তাত এৰি দিলে মিথানয়িক এসিড বা ফৰ্মিক এসিড আৰু এসিড যেতিয়া এৰি দিলে আমাৰ স্কিনত আমাৰ গাত আমাৰ হাতত বা ভৰিত তেতিয়া হলে সেই যোনটো জায়গাত ই বিন্ধিলে তাত কি হ'ব জ্বলা পুৰা কৰিব হয় আৰু যদি তাক ভাল কৰিব লাগে বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰি সকা পাব পাৰি তো আমাৰ ঘৰতে থাকিব পাৰে ন বেকিং সোডা মানুহৰ ঘৰে ঘৰে পোৱাও যায় বাৰু সকলোটা নাথাকিলেও মোটামুটি বেকিং সোডা মানুহে ৰাখে তো সেই বিন্ধা য'ত নেকি বিন্ধিছে সেই জায়গাত আমি কি ইউজ কৰিব পাৰো বেকিং সোডা ইউজ কৰিব পাৰো কিয়নো মোৰ গাত কি ঢালি দিলে মৌমাখিয়ে বিন্দুতে কনসাল এসিড আহি গ'ল মিথানয়িক এসিড বা ফৰ্মিক এসিড আহি গ'ল এতিয়া মই ইউজ কৰিম কি এসিডক কাটিবলৈ কি ইউজ কৰিম প্ৰশমিত কৰিবলৈ কি লাগিব ক্ষাৰক লাগিব আৰু বেকিং সোডা এটা কি হয় মৃদু ক্ষাৰক হয় তো বুঝা পাইছা খুদিব মৌমাখিয়ে বিন্দুতে কনসাল এসিড আহে এমসিকিউ ভিএসএ যিকোনো হ'ব পাৰে আৰু ইয়াক কেনেকৈ সেইটো যেটো জ্বলা পুৰা কৰিব তাৰ পৰা আমি কেনেকৈ খকা পাব পাৰো ঘৰুৱা উপায় এটা থলুৱা উপায় এটা ডক্টৰৰ তাত যাবই নালাগে যদি আমাৰ ঘৰত বেকিং সোডা আছে সেইটো অলপমান ব্যৱহাৰ কৰি পৰা আমি যোনটো বিনা জায়গাত এটো লগাই পৰা আমি অলপ খকা পাব পাৰো ঠিক আছে সুৰাতৰ পাতৰ খুংবোৰে বিন্দিলে মিথানয়িক এসিড নিখৰিত হয় তো এটা পাত পোৱা যায় এটো যদি লৰা বিলাকৰ যদি কথা কওঁ ক্ৰিকেট খেলুতে কেতিয়াবা বল জংগলত গুচি যায় তো জংগলত বিশেষকৈ পোৱা যায় তো এটো আমাৰ আমি এইটো একচুয়ালি পাই থৈছো ইয়াত তোমালোকৰ ছবিও দিয়া গৈছে এটো খুব সাংঘাতিকো নহয় যে আমাৰ ইয়াত নাপায় তো এটো হৈছে সুৰাতৰ পাত পেজ নম্বৰ তোমাৰ 28 আছে এটো হৈ গল সুৰাতৰ পাত আৰু ইয়াৰ পাত বিলাকতে কি আছে সাইডে সাইডে কাইট নিচিনা বস্তু আছে তো এই যেটো সুৰাতৰ পাত আছে ন ইয়াত কি থাকিব কাইট দিয়া বস্তু থাকিব তো এই সুৰাতৰ পাতৰ খুংবোৰে বিন্দিলে মিথানয়িক এসিড নিখৰিত হয় তো এই খুংবিলাকত কি থাকিব মিথানয়িক এসিড থাকিব আমাৰ বডিত কমাই যাব যেতিয়া বিন্দিব মিথানয়িক এসিড নিখৰিত কৰিব ইয়াৰ ফলত পুৰণি আৰু বিষ হয় তো আমাৰ যোনটো জায়গাত এই সুৰাতৰ পাতৰ খুংবোৰে বিন্দিলে তাত কি হ'ব পুৰণি আৰু বিষ হ'ব এতিয়া যদি এইটো ভাল কৰিব লাগে ন ইয়াৰ উপায় আকৌ ইয়াত কোৱা গৈছে কিতাপত যে যোনটো জায়গাত সুৰাতৰ পাত আছে বা সুৰাত পাতৰ গছ আছে তাৰ ওচৰে পাজৰে আৰু এবিধ উদ্ভিদ পোৱা যায় আৰু এবিধ গছ পোৱা যায় যাক কি কৈছে পাহাৰী পালেং যোনটো জায়গাত সুৰাতৰ পাত আছে সুৰাতৰ পাতৰ গছ আছে বাস বুঝা গৈছে তাতে কি থাকিব আৰু এটা উদ্ভিদ থাকিব যাক কি কৈছে পাহাৰী পালেং আৰু যদি সেই পাহাৰী পালেঙৰ পাতটো যদি ঘঁহি দিও য'ত সুৰাতৰ পাতৰ খুংবোৰে য'ত বিন্ধিছে তাত পাহাৰী পালেঙৰ যদি পাতবিলাক মোহাৰি পৰা ঘঁহি দিও তেতিয়া হলে কি হৈ যাব আমি ইনস্ট্যান্ট ৰিলিফ পাই যাম আমি খকা পাব পাৰো কিহৰ পাত ঘঁহিলে মই নামটো লিখি দিছো খুদি দিব পাৰে কেতিয়াবা পাহাৰী পালেং এটো ক'ত থাকিব য'ত সুৰাতৰ পাত পাইছা তাৰ ওচৰে পাজৰে জংগলতে পাহাৰী পালেং পোৱা যায় বুজা গৈছে তো যদি অলপমান দিমাগ লগাই লোৱা যায় তেতিয়ালে সুৰাতৰ পাতে মিথানয়িক এসিড ওলাইছিলে এতিয়া পাহাৰী পালেং ঘঁহুতে দেখোন ই ভাল হৈ গ'ল খকা পালো মতলব পাহাৰী পালেঙত কি থাকিব পাৰে অলপমান দিমাগ লগাই লোৱা কিয়নো ইমান দেৰি এইবিলাক কথা আলোচনা কৰিছো তো ঠিক আছে তো এইবিলাক তোমালোকে নোট ডাউন কৰি লোৱা ইম্পৰ্টেন্ট বস্তু হয় আৰু এইটো বহুত জানি থবা যে মিথানয়িক এসিডৰ আৰু এটা নাম কি হয় ফৰ্মিক এসিড হয় তেতিয়ালে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে সিম্পল বস্তু হয় এইবিলাক ইমান হাৰ্ড বস্তু নহয় অলপ চাই ললে বুজি পোৱা যায় তো চোৱা তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰথম হয় তো চোৱা লৱণ বিলাকতো কিছুমান লৱণ প্ৰথম থাকে কিছুমান লৱণত এসিডীয় গুণ থাকে কিছুমান লৱণত ক্ষাৰকীয় গুণ থাকে যদি তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰথম মানে তীব্ৰ এসিড এটা লৈ লওঁ আৰু তীব্ৰ ক্ষাৰক এটা লৈ লওঁ আৰু সিহঁতৰ মাজত যদি ৰিএকশন ঘটাই দিওঁ তেতিয়া যেটো লৱণ উৎপন্ন হ'ব সেই লৱণটো কেনেকুৱা হ'ব প্ৰথম হ'ব নিউট্ৰেল হ'ব আৰু এইবিলাকৰ জলীয় দ্ৰৱৰ pH ৰ মান 7 মানে লৱণটো কেনেকুৱা হৈছে প্ৰথম হৈছে গতিকে pH ৰ মান কিমান হ'ব 7 হ'ব আমি জানোৱে নিউট্ৰেল সলিউশনত pH ৰ মান কিমান আহে 7 আহে কেতিয়া প্ৰথম লৱণ সৃষ্টি হ'ব এটো ইম্পৰ্টেন্ট কথা যেতিয়া তীব্ৰ এসিড লওঁ লগতে তীব্ৰ ক্ষাৰক লওঁ আৰু দুটাৰ মাজত ৰিএকশন ঘটাম তেতিয়া যেটো লৱণ বনিব সেইটো কেনেকুৱা লৱণ হ'ব প্ৰথম হ'ব আৰু pH ৰ মান 7 হ'ব তাৰ পিছত যদি মই তীব্ৰ এসিড লওঁ আৰু মৃদু ক্ষাৰক লওঁ মানে তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক এইবাৰ মই এসিড কেনেকুৱা ললো তীব্ৰ এসিড ললো কিন্তু ক্ষাৰক কেনেকুৱা ললো মৃদু ক্ষাৰক ললো ন
তীব্ৰ এসিড ললো আৰু মৃদু ক্ষাৰক ললো এতিয়া এটা কথাটো ফিক্স যেহেতু এসিড আৰু ক্ষাৰক লৈছো লৱণটো তো বনিবই কিন্তু কথাটো আহি গল যে লৱণটো কেনেকুৱা বনিব হয় এসিডিক লৱণ বনিব নে ক্ষাৰকীয় লৱণ বনিব তো সোৱা লৈছো তীব্ৰ এসিড আৰু মৃদু ক্ষাৰক মানে তীব্ৰ এসিডে জিকিব যেহেতু এসিডটো কি হৈ আছে তীব্ৰ হৈ আছে ক্ষাৰকটো কেনেকুৱা হৈ আছে মৃদু হৈ আছে গতিকে যেটো লৱণ বনিব তাত কেনেকুৱা প্ৰকৃতি থাকিব আম্লিক প্ৰকৃতি থাকিব তো তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ কেনেকুৱা হয় আম্লিক হয় আৰু আম্লিক হলে pH ৰ মান কি হ'ব 7 তকৈ কম হ'ব কিয়নো অম্ল আম্লিক 7 তকৈ কম আমি অলৰেডি পঢ়িছো এতিয়া কি কৰিলো তীব্ৰ ক্ষাৰক ললো আৰু মৃদু এসিড লৈ ললো তীব্ৰ ক্ষাৰক আৰু মৃদু এসিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয় কিয়নো তীব্ৰ হিচাপে তীব্ৰ কি লৈছো ক্ষাৰক লৈছো কিন্তু এসিডটো তো মৃদু ললো ন তো কোনে জিকিব তীব্ৰ জিকিব তো তীব্ৰ হৈ আছে ক্ষাৰক বুজা পাই আছে ইয়াতে কি কথা ক্ষাৰক আৰু এসিড আছে তো লৱণ বনিবই কিন্তু কেনেকুৱা লৱণ যেহেতু তীব্ৰ এবাৰ তীব্ৰ হিচাপে লোৱা গৈছে ক্ষাৰকক গতিকে লৱণ বনিব ক্ষাৰকীয় তো যেটো লৱণ হ'ব সেইটো ক্ষাৰকীয় হ'ব আৰু pH ৰ মান এই যেটো দ্ৰৱ হ'ব তাৰ pH ৰ মান কিমান হ'ব 7 তকৈ বেছি হ'ব তো এই সিম্পল বস্তু আছে এসিড বা ক্ষাৰক কেনেকুৱা লৈছো তাৰ ওপৰত লৱণৰ প্ৰকৃতি ডিপেন্ড কৰিব এসিডীয় লৱণ হ'বনে প্ৰথম লৱণ হ'বনে ক্ষাৰকীয় লৱণ হ'বনে আৰু এটো অলপমান ভালকে চাই দিলে গম পোৱা যাব একেবাৰে মনত থাকিয়ে যাব ঠিক আছে তো এটো নোট ডাউন কৰিব তেতিয়ালে সোৱা আমি এসিড আৰু ক্ষাৰক বলা পাৰ্টটো শেষ কৰিলো এতিয়া আমি লৱণৰ পাৰ্টটো লৈ যাব লাগিব লৱণ দেই আৰু লৱণৰো আমাক যেটো পঢ়িবলৈ দিছে তাত কি লৱণৰ কথা কোৱা গৈছে খোৱা লৱণৰ কথা কোৱা গৈছে খোৱা লৱণ মানে সোডিয়াম ক্লোৰাইড NaCl তো সোৱা খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এতিয়া খোৱা লৱণৰ পৰা বিভিন্ন ধৰণৰ কেমিকেলস বনোৱা গৈছে যেনে সবতকৈ ফাৰ্স্টত আমি পঢ়িম সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা এটো কিহৰ পৰা বনোৱা গৈছে খোৱা লৱণ সোডিয়াম ক্লোৰাইডৰ পৰা বনোৱা গৈছে খোৱা লৱণ মানে সোডিয়াম ক্লোৰাইড আৰু লগতে অকল এটো সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা মাত্ৰ বনোৱা নাই কি বনোৱা হৈছে খোৱা লৱণৰ পৰা ব্লিচিং পাউডাৰ বনোৱা গৈছে বেকিং সোডা বনোৱা গৈছে হয় কাপোৰ ধোৱা সোডা বনোৱা গৈছে তো এই বিলাক বস্তু যেটো নেকি খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা হৈছে কিনো প্ৰস্তুত কৰা হৈছে সেইবিলাক কৰিব লাগে তো ফাৰ্স্টত আমি কাৰ বিষয়ে পঢ়িব লাগিব সোডিয়াম হাইড্ৰক্সাইড যাক নেকি কি বুলি কয় কষ্টিক সোডা বুলিও কয় তো সোৱা সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ ব্ৰাইনৰ মাজেৰে এতিয়া ইয়াত যে ব্ৰাইন বুলি লিখা গৈছে সেইটো কি হয় ব্ৰাইন মানে কি এক্সামত আহিছে বহুতবাৰ ব্ৰাইন কি তেতিয়া লিখিব লাগিব সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ হল ব্ৰাইন বুজা গৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ মানে নিমখ যদি পানীত অলপ বেছি পৰিমাণে গুলি দিও মিক্স কৰি দিও তেতিয়ালে আমি তাক কি বুলি কম ব্ৰাইন বুলি কম যদি মই সিম্পলত গাঁৱৰ ভাষাত কওঁ তেতিয়ালে নিমখ পানী বুলি ক'ব পাৰো কিন্তু নিমখটো অলপ বেছিকে লাগিব আৰু তো সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ যাক নেকি কি বুলি কয় ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিযোজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে তো আমি এতিয়া কি বনাবলৈ গৈ আছো আমি বনাবলৈ গৈ আছো সোডিয়াম হাইড্ৰক্সাইড তো সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা কেনেকৈ বনাম সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ লম যাক নেকি ব্ৰাইন বুলিও কয় তাৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহিত কৰি দিও তেতিয়ালে ই বিযোজিত হৈ কি উৎপন্ন কৰে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি পদ্ধতিটো ক্লোৰো এলকালি পদ্ধতি বোলা হয় আৰু যি প্ৰসেসেৰে আমি সোডিয়াম হাইড্ৰক্সাইড বনালো কেনেকৈ বনালো আমি ব্ৰাইন ললো তাৰ মাজেৰে আমি কি কৰিলো বিদ্যুৎ প্ৰবাহিত কৰিলো ই বিযোজিত হল আৰু সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিলে আৰু এই প্ৰসেস যত নেকি আমি সোডিয়াম হাইড্ৰক্সাইড যে উৎপন্ন কৰিলো কি প্ৰসেসৰ সহায়ত কৰিলো সেই প্ৰসেসৰ নাম কি ক্লোৰো এলকালি পদ্ধতি বোলা হয় আৰু ইয়াত এই নামটো কেনেকৈ আছে ক্লোৰিনৰ বাবে ক্লোৰিন ইয়াত সোৱা এই ৰিঅ্যাকশন সোৱা সোডিয়াম ক্লোৰাইড পানী দিয়া গৈছে মানে ব্ৰাইন বনোৱা গৈছে আৰু বিদ্যুৎ প্ৰবাহিত কৰিলো তো কি বনিলে NaOH বনিলে সোডিয়াম হাইড্ৰক্সাইড যেটো আমি বনাবলৈ গৈ আছো লগতে কি বনিলে Cl2 ক্লোৰিন গেছ আৰু হাইড্ৰজেন গেছ বনিলে তো ইয়াত ক্লোৰিনৰ বাবে কি আহি গল ক্লোৰো আহি গল আৰু সোডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি এতিয়া এলকালি ইংলিশ ওয়ার্ড হয় আমি যে আগতে পড়িছিল ক্ষার বলি এটা থাকে ক্ষারক এটা থাকে ক্ষার ক্ষার কাক বলে যিবিলাক ক্ষারক পানী দ্রবীভূত হয় তাক ক্ষার বলে আৰু ক্ষার যেটো ক্ষার ওয়ার্ড আছে তাক কি বলি কব পাৰো আমি এলকালি বুলিও কম তো NaOH যেটা এলকালি হয় আমি অলরেডি পঢ়ি আইছো NaOH যেটা ক্ষার হয় আমি অলরেডি পঢ়ি আইছো তেতিয়ালে ক্লোৰিনৰ বাবে কি আহি গল ক্লোৰো আহি গল আৰু সোডিয়াম হাইড্ৰক্সাইডৰ বাবে কি আহি গল এলকালি আহি গল মানে
এই প্ৰসেস এই সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰা প্ৰসেসৰ নাম কি হৈ গল ক্লোৰো এলকালি পদ্ধতি তো তোমালোকক যদি লিখিব আহে ক্লোৰো এলকালি পদ্ধতি বৰ্ণনা কৰা তেতিয়ালে তোমালোকে ইয়াৰ পৰা সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ ইয়াৰ পৰা স্টাৰ্ট কৰি এই ৰিঅ্যাকশন লৈকে লিখি আহিব লাগিব এইটোৱে হৈ গল ক্লোৰো এলকালি পদ্ধতি খুদি দিব পাৰে ক্লোৰো এলকালি পদ্ধতি ব্যৱহাৰ কৰি কি প্ৰস্তুত কৰিছো আমি সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা প্ৰস্তুত কৰিছো খুদি দিব পাৰে ক্লোৰো এলকালি পদ্ধতিত উৎপন্ন হোৱা গেছ দুটাৰ নাম কি গেছ উৎপন্ন হৈছে ক্লোৰিন আৰু হাইড্ৰোজেন তো ডিটেইলছত পঢ়িব লাগে আৰু এটা সন্তুলন কৰা হৈছে এটা সন্তুলন ইয়াত 2 বহিব ইয়াত 2 আহিব ইয়াত 2 আহিব হয় এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা ক্লোৰিন গেছ এনোডত আৰু হাইড্ৰোজেন গেছ ক্যাথোডত মুক্ত হ'ব তাত আমি এনোড আৰু ক্যাথোড লৈ পৰা এক্সপেৰিমেন্টৰ সেটআপটো বনোৱা যায় ইয়াত নাই যেতিয়া মই কোৱা নাই কিন্তু জানি থবা ক্লোৰিন গেছ কত মুক্ত হয় ক্লোৰিন গেছ কত পাম আমি এনোডত পাম আৰু হাইড্ৰোজেন গেছ আমি কত পাম ক্যাথোডত পাম আমি ক্যাথোডত পাম হাইড্ৰোজেন গেছ আমি ক্যাথোডত পাম ক্লোৰিন গেছ আমি পাম এনোডত বুজা গৈছে আৰু NaOH যেটো আমাক লাগিছিল একচুয়ালি যেটো বনাবলে আমি ক্লোৰো এলকালি পদ্ধতি কৰিছিল হেতু কত পাম NaOH দ্ৰৱটো ক্যাথোডৰ সমীপতে সৃষ্টি হয় আৰু NaOH আমি ক্যাথোডৰ সমীপত মানে ওচৰতে পাম তো এইটো আছিল আমাৰ সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডা বনোৱা প্ৰসেস যাক নেকি কি প্ৰসেস বুলি কও আমি ক্লোৰো এলকালি পদ্ধতি বুলি কয় আৰু কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কয় এটো আছে ইয়াত ক্লোৰিনৰ বাবে ক্লোৰো সোডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি আৰু ৰিঅ্যাকশনটো এইটো হয় যোনটো নেকি আমাৰ কি প্ৰসেসত ঘটে ক্লোৰো এলকালি প্ৰসেস বা পদ্ধতিত ঘটে বুজা গৈছে এতিয়া চোৱা মই দিয়া তোমালোকক কিতাপতে দেখাই দিছো ইয়াত কিছুমান দুটা এনেকা ট্যাঙ্কি দিয়া আছে এটাত আছে সিলিন্ডাৰ এটাত আছে H2 এটাত আছে Cl2 আৰু এটাত আছে NaOH ইয়াতে লিখি দিয়া গৈছে কিছুমান কাম H2 ইয়াত যেটো হাইড্ৰোজেন গেছ উৎপন্ন হৈছে ইয়াত কি গেছ উৎপন্ন হৈছে আমাৰ যেটো পদ্ধতি আছিল তাত আমি অকল সোডিয়াম হাইড্ৰক্সাইড নাই পোৱা আমি সোডিয়াম হাইড্ৰক্সাইড পাইছো ক্লোৰো এলকালি পদ্ধতিত ক্লোৰিন পাইছো আৰু হাইড্ৰোজেন গেছ পাইছো তো এই তিনিটাৰে ব্যৱহাৰ কিছুমান দিয়া গৈছে মই লিখি নাই দিয়া মই ইয়াতে কৈ দিছো তো ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 30 এইটো ইয়াতে পাবা এই হাইড্ৰোজেনৰ যেটো সিলিন্ডাৰ আছে তাৰ তলত চোৱা এটো কত ব্যৱহাৰ কৰা হাইড্ৰোজেন কত ব্যৱহাৰ কৰা হৈছে ইন্ধন হিচাপে কৃত্ৰিম মাখন প্ৰস্তুতকৰণত ৰাসায়নিক ক্ষাৰৰ বাবে এমোনিয়া প্ৰস্তুতকৰণত তো বিভিন্ন কামত ব্যৱহাৰ কৰিছে দুটামান কাম জানি লবা ইয়াৰ পৰা ক্লোৰিন গেছ কত ব্যৱহাৰ হৈছে ক্লোৰিন কত ব্যৱহাৰ হৈছে পানী পৰিশোধন সুইমিং পুল পানী পৰিশোধন মানে পানী বীজাণুমুক্ত কৰা ভাল কৰা পৰিষ্কাৰ কৰা আৰু সুইমিং পুল মানে সুইমিং পুলৰ পানীও লেতেৰা হৈ যায় হেতু ভাল কৰিবলৈ বা পিভিসি ইউজ কৰা হয় বীজাণুনাশক হিচাপে ইউজ কৰা হয় তো ক্লোৰিনৰো কি কৰিছে কিছুমান ব্যৱহাৰ দিয়া গৈছে ইয়াৰ পৰাও দুটামান জানি লবা আৰু সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি আছে ধাতুৰ পৰা গ্ৰিজ আঁতৰাবলৈ সাবুন আৰু অপমাৰ্জক বনাবলৈ কাগজ তৈয়াৰী কৰিবলৈ কৃত্ৰিমা প্ৰস্তুত কৰিবলৈ তো এইবিলাক হৈ গল NaOHৰ কাম তো ইয়াৰ পৰা এটলিষ্ট দুটাকে কাম তোমালোকে কিন্তু জানি থৈ দিবা আৰু এটো বঢ়িয়াকে লিখি থৈ দিবা তে হাইড্ৰোজেনৰ দুটামান কাম লিখি ৰাখিবা ক্লোৰিনৰ সোডিয়াম হাইড্ৰক্সাইডৰ এক্সামত খুদি দিব পাৰে বুলে হাইড্ৰোজেনৰ দুটা ব্যৱহাৰ লিখা বা ইয়াত যেটো ক্লোৰিন আছে তাৰ দুটা ব্যৱহাৰ লিখা সোডিয়াম হাইড্ৰক্সাইডৰ দুটা ব্যৱহাৰ লিখা তো এইটো আছিল আমাৰ খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যৰ ফাৰ্স্ট वाला আৰু আছে আমি খোৱা লৱণৰ পৰা আমি কি বনাম ব্লিচিং পাউডাৰ বনাম বেকিং সোডা বনাম হেবিলাকো আমি পঢ়িম এতিয়া চোৱা তো আজি আমাৰ যেটো পাৰ্ট 2 ভিডিও আছে আমি ইমানতে শেষ কৰো কিয়নো ভিডিওতে এনেও এটো বহুত দীঘল আছে 1 ঘণ্টাতকৈ বেছি হৈ গল আৰু কি হৈ যায় চোৱা ভিডিও দীঘল বেছি বনাই দিলে আপলোড কৰিবলৈ বহুত প্ৰবলেম হৈ যায় বুজা গৈছে এনেতো এতিয়া যদি মই শেষ কৰো বুলি ভাবো এতিয়া আধা ঘণ্টা বা 45 মিনিটৰ ভিডিও এটা আধা ঘণ্টা বা 45 মিনিটত শেষ হৈ যাব কিন্তু এই আধা ঘণ্টা বা 45 মিনিট যদি এই ভিডিওটো এড কৰি দিও তেতিয়ালে এটো আপলোড কৰিবলৈ বহুত প্ৰবলেম হৈ যায় নেটৱৰ্কৰ বহুত ইস্যু থাকে তো সেইভাবে কি কৰিছো পাৰ্ট 2 টো আমি ইমানতে শেষ কৰিলো মই ভাবিছিলো যে পাৰ্ট 2 তে গুটে লেসনটো শেষ কৰিম কিন্তু এনেকা লেসনটো চোৱা এতিয়া ব্ৰিফিং কৰোতে ইমানে কৰিব লগা হৈ যায় যে লেসন মানে ভবা নিচিনা হৈ না যায় আকৌ যদি মই ব্রিফ নকৰাকৈ যদি এইখিনি অলপ সলপকে লিখি বুজাই দিও তেতিয়ালে তোমালোকৰ প্ৰবলেম হ'ব আৰু মই হেতু কৰিব বিচৰা না মই ভাবিছো যেহেতু আমি পঢ়িবলৈ লৈছো যেতিয়া ভালকে পঢ়িব লাগে হয় যদি পঢ়িছো আমি ভালকে পঢ়িব লাগে আৰু যদি নপঢ়ো একেবাৰে পঢ়িবই না লাগে তো যেহেতু ভালকে পঢ়া ভালে আমি যাও গতিকে এটো আমাৰ পাৰ্ট 2 ভিডিওটো আমি ইয়াতে শেষ কৰো কালি আজিটো কি হ'ল আমাৰ সানডে হৈ গল পাৰ্ট 3 দেৰি নকৰাকৈ কালিয়ে তোমালোকে পাই যাবা মই কালিয়ে পাৰ্ট 3 ভিডিওটো ঢালি দিম আধা ঘণ্টা বা 45 মিনিটৰ হ'ব যত নেকি এই লেসনটো শেষ হ'ব আৰু তোমালোকে যি বিলাকে চেনেলটো চাই আছা বা ৰেগুলাৰ বেসিছত চোৱা তোমালোকে কি কৰিবা লগৰ বিলাকক সাজেষ্ট কৰিবা কিয়নো যদি চোৱা সাবস্ক্ৰাইবাৰ অলপ যদি বাঢ়ি যায় ন এটা 180 সামথিং আছে যদি সাবস্ক্ৰাইবাৰ বাঢ়ি যায় না তেতিয়ালে মোক অলপ মানে ডেইলি বেসিছত ভিডিও দিবলৈ অলপ এটা জোশ আহে ভাল লাগিব তো ইয়াৰ পাছত আমি এটো লেসন কালি শেষ কৰি দিম সোমবাৰে মই ইয়াৰ লাষ্ট 3 নম্বৰ পাৰ্টটো মই আপলোড দি দিম
তাৰপিছত আমি কাৰ্বন আৰু তাৰ যৌগ কৰিম কিন্তু মই কি ভাবিছো তোমালোকে 200 সাবস্ক্ৰাইব কিন্তু এটলিষ্ট কৰি দিয়া কিয়নো 180 সামথিং হৈছে তোমালোকৰ লগৰীয়াবিলাকক সাজেষ্ট কৰা সাবস্ক্ৰাইবাৰ যেতিয়া 200 জন হৈ যাব মই লগালগ কি কৰিম কাৰ্বন আৰু তাৰ যৌগটো মই যেটো লেশন আছে হেতু মই বঢ়িয়াকে আপলোড দি দিম আৰু যদি 200 সাবস্ক্ৰাইবাৰ নহয় তেতিয়াও মই আপলোড দিম কিন্তু কি হ'ব দুদিন মান মোৰ দেৰি হ'ব পাৰে বুজা গৈছে যদি সাবস্ক্ৰাইবাৰ বাঢ়ি যায় তেতিয়ালে অলপটা জোশ হয় তোমালোকে হেতু বুজি পোৱা ন তেতিয়ালে আজিৰ ভিডিওটো ইমানতে শেষ কৰি যেটো আমাৰ পাৰ্ট 2 আছিল পাৰ্ট 2 আমি ইমানতে শেষ কৰিলো কালি পাৰ্ট 3 সোমবাৰ কালি সোমবাৰে আপলোড দি দিম কিয়নো বেছি ৰাখি থাকিলেও বেয়া হয় আৰু ৰাখিব মন নাছিলে হলেও ৰাখিব লগা হৈ গ'ল কিয়নো ভিডিও আপলোড বেছি ডাঙৰ হৈ যায় তো আজিটো ইমানতে এৰিলো আৰু আশা কৰিছো তোমালোকে অলপ ফ্ৰেণ্ডক সাজেষ্ট কৰি পৰা সাবস্ক্ৰাইব কৰাবা চেনেলটো যাতে 200 সাবস্ক্ৰাইবটো কেইদিন মানৰ ভিতৰতে হ'ব আৰু মই কাৰ্বন আৰু তাৰ যৌগ পঢ়াম ইয়াৰ পাছত যেহেতু তো আজিলৈ ইমানতে আহিছো তোমালোকে নোট ডাউন কৰি লৈ এইবিলাক ঠিক আছে তো নেক্সট কালি সোমবাৰে পাৰ্ট 3 টো দিয়া যাব